মহাজীবন মাঝে কত উত্তর ওরে মহাজীবনের মাঝে কত উত্তর মহাজীবনের মাঝে কত উত্তর মহাজীবনে ক্ষমা সুন্দৰতা আৰম্ভ কৰিব পাৰি? হয় দাদা, পাৰি। টাইম হৈ গৈছে। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰীচৰণত প্ৰণাম। পৰম আৰাধ্যা জগতজননী শ্ৰী শ্ৰী বৰমাৰ শ্ৰীচৰণত প্ৰণাম। পৰম পূজ্যবাদ শ্ৰী শ্ৰী বৰদাৰ শ্ৰীচৰণত প্ৰণাম। আচাৰ্যদেৱ শ্ৰী শ্ৰী দাদাৰ শ্ৰীচৰণত প্ৰণাম জনাই সহযাত্ৰী গ্ৰুপৰ আজিৰ এই অনুষ্ঠান সংগীতাঞ্জলি আৰু ইষ্ট আলোচনাৰ আমি আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ এই অনুষ্ঠান আমি শংখধ্বনিৰে আৰম্ভ কৰিম। শংখধ্বনি দিয়াৰ বাবে মই অনুৰোধ কৰিছোঁ হিমাংশু কুমাৰ ৰয়দাক বিজনীৰ পৰা। জয় গুৰু। জয় গুৰু। জয় গুৰু। গ্ৰন্থপাঠ কৰাৰ বাবে মই অনুৰোধ কৰিম ললিত চন্দ্ৰ দেদা গুৱাহাটীৰ পৰা। জয় গুৰু দাদা। জয় গুৰু। পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰীহস্ত লিখিত সত্যানুসৰণ গ্ৰন্থপাঠ। যি খেয়াল বিবেকৰ অনুচৰ তাৰেই অনুসৰণ কৰা মংগলৰ অধিকাৰী হ'ব। প্ৰসংগ সত্যানুসৰণ। পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰেৰ শ্ৰীহস্ত লিখিত অমীয় গ্ৰন্থ সত্যানুসরণ প্রসঙ্গে পরম পূজ্যপাদ শ্রী শ্রী বরদার সান্নিধ্যে আলাপনী। যে খেয়াল বিবেকের অনুচর তারই অনুসরণ করো মঙ্গলের অধিকারী হবে। পাঠের পর শ্রী শ্রী পিতৃদেব রানীকে বাণীটির অর্থ জিজ্ঞাসা করলেন। রানীর বক্তব্য বিষয়টি পরিষ্কার হলো না, তাই সুন্দরীকে জিজ্ঞাসা করলেন, বিবেকের অনুচর বলতে কি বুঝো বলো দেখি। নীরদা সুন্দরী। নাটমণ্ডপে বসে অনেক ছেলে মেয়ে কুল খেয়ে কুলের বিচি তুষকের নিচে ভরে দেয়, বুঝেছে ফেলা উচিত নয়। এখানে যদি তা না ফেলতো তাহলে বিবেকের অনুচরের কাজ করত। শ্রী শ্রী পিতৃদেব, বিবেক মানে নীরদা সুন্দরী, সুবুদ্ধি। নীরদা সুন্দরীর উত্তর শুনে শ্রী শ্রী পিতৃদেব
বিশেষ প্রীত হলেন। অন্যান্য মেয়েদের পানে তাকিয়ে বললেন, তোমরা কেউ পারলে না কেন? এই বাচ্চা মেয়েটা 8-9 বছর বলে দিল। এরপর বাণীর আলোচনার প্রসঙ্গ ধরে তিনি বললেন, সুবুদ্ধির যে খেয়াল, তার কথা যদি শুনতো তাহলে বিবেকের অনুচর হয়ে কাজ করা হতো। খেয়াল মানে কি? ঝুঁক। তোমার খেয়াল চেপেছে, তাই কাশ্মীর ঘুরে এলে, অনেক টাকা পয়সা নষ্ট করলে, ফিরে এসে দেখলে ছেলেপুলেরা খেতে পায় না। বিবেকের অনুসরণ করে যে খেয়াল, তার অনুসরণ না করে এ অবস্থা হয়েছে। প্রশ্ন তুললেন সতীশ দা পাল। ঠাকুরকে ফুল দেবে তাই অন্যের বাগান থেকে ফুল চুরি করে নিয়ে আসা, এটা সুবুদ্ধি না কুবুদ্ধি? শ্রী পিতৃদেব এই প্রশ্নের উত্তর নীরদা সুন্দরীকে দিতে বললেন। নীরদা সুন্দরী, আজ্ঞে কুবুদ্ধি। শ্রী পিতৃদেব, আর সুবুদ্ধি হতো যদি বাগানের মালিকের কাছ থেকে অনুমতি নিয়ে আনতো, যাতে নিজেরও খারাপ হয় অপরেরও খারাপ হয়, তাই কুবুদ্ধি। যে খেয়াল বিবেকের অনুচর, অর্থাৎ যে খেয়াল সুবুদ্ধির অনুসরণ করে, আমাদের তারই অনুসরণ করা উচিত। ইষ্ট প্রসঙ্গে ইংরাজি 19 ফেব্রুয়ারি 1976 সন। জয় গুরু। জয় গুরু। এবাৰ চলাৰ ছাতিৰ পৰা পাঠ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ কঠোৰাৰ পৰা বিকাশ দাস দাক। জয় গুরু দাদা। জয় গুৰু। পরম প্রেমময় শ্রী শ্রী ঠাকুর অনুকূল চন্দ্ৰৰ চলাৰ সাথী গ্ৰন্থপাঠ। কৃতকাৰ্যতাত ক্ৰমাগতি। তুমি জানা বা নেজানা, পাৰা বা নোৱাৰা, তোমাৰ চেষ্টাৰ ক্ৰমাগতি অটুট অব্যাহত থাকক। সিদ্ধিৰ পথ খুজি লোৱা, কৃতাৰ্থ হবা, কৃতকাৰ্যতা আহিব। আৰু তোমাৰ প্ৰতিষ্ঠাই তোমাৰ আদৰ্শক প্ৰতিষ্ঠিত কৰিবই, নিশ্চয় জানিবা। বাণী সংখ্যা 2। জয় গুৰু দাদা। জয় গুৰু। শ্ৰদ্ধাৰ দ্বাৰা আৰু মাসকল, এইবাৰ আমি প্ৰথমটো সংগীতৰ ফাললৈ যাওঁ। আমাৰ মাজত বৰগীত পৰিৱেশন কৰাৰ কাৰণে আমি আজি নিমন্ত্ৰণ কৰিছিলোঁ ডিগবৈৰ পৰা শ্ৰীমতী ৰশ্মি বৰামাক। মা আপুনি আছেনে? আছো। জয় গুৰু। জয় গুৰু। মা আপুনি আৰম্ভ কৰক। পৰম প্ৰেমময় দয়াল ঠাকুৰ শ্ৰী ৰাতুল চৰণত মোৰ শতকোটি প্ৰণাম জনাই মই গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এটি বৰগীত গাবলৈ লৈছো, ৰাগটোৰ বসন্ত।
সাপিথি লাগে আগে গাড়ি উঠাব হকি লাগি গাড়ি উঠাব হকি কালিন্দি দেখি হকি ফুটয়া বোকা এঠায়ে খেলাইছিল শ্ৰীচন্দ মুখ হৰিল নয়ন খুৰ বৃন্দাবন বৈৰী হামারি ভেলি দেখিতে নবিসর গোপাল কেলি নবিসর গোপাল কেলি ধ্বজ ব্রজ রাম পঙ্কজ সাই তথায় কান্দু হামু লুটায় তাই গোবিন্দ গাই কৃষ্ণ ফুল চবিনে রচয়ন ধারা নে দেখো এ দুঃখ ইয়াবধি পার এ দুঃখ ইয়াবধি পার আরতি পে ঘর গোপাল প্রাণ কৃষ্ণ কিঙ্কর হঙ্কর ভান হরি হৃদয়ে জান গুরু কৃষ্ণ কিঙ্কর হঙ্কর ভান হরি হৃদয়ে জান কহরে উদ্ধব কহ প্রাণী মাধব হে প্রাণ কৃষ্ণ কবি আমি উচ্ছয়ে গোপী প্রেম ইয়াকুল ভাবে নাহি সে তন কামে নাহি সে তন কামে জয় গুরু জয় গুৰু মাতা জয় গুৰু খুব সুন্দৰ পৰিবেশন কৰিছে আপুনি আগতেও আপোনাৰ আমি বৰগীত শুনিছো যদি আপুনি পাৰে এই বৰগীতটোৰ অকমান আমাক আমাৰ অসমীয়া ভাষাত মানে কথিত ভাষাত অকমান
এই গীতটোৰ কথাখিনি আমাক অকমান বুজাই দিব নেকি? জয় গুৰু। ধন্যবাদ সকলোলৈ। একচুৱেলি এইটো বৰগীত ৰাগ তোৰ বসন্ত শংকৰদেৱে যিহেতু এই বৰগীতটো লিখোঁতে কৃষ্ণক লৈ লিখিছে। তাৰমানে তেওঁৰ বন্ধু উদ্ধৱ মানে প্ৰকাশ কৰিছে যে মানে কৃষ্ণৰ গোটেইখিনি বস্তুৱে মানে তেওঁ মানে সৰুৰ পৰা যিখিনি তেওঁ কৰি আহিছে কৃষ্ণই সেইখিনিকে ইয়াত বৰ্ণনা কৰিছে। যেন তেওঁৰ মানে বাঁহীৰ শব্দ, তেওঁৰ বাঁহীৰ সুৰ শুনি কোনো মানে থাকিব নোৱাৰে। মানে পশু পক্ষী, জীৱ জন্তু বা গোপী গোপ শিশু সকলোৱে তেওঁৰ প্ৰাণত, তেওঁৰ বাঁহীৰ প্ৰাণত আকুলিত হৈ দৌৰি যায়। তাৰ পিছতে কালিন্দী জলত যিটো হৈছিলে, সেই কালিন্দী জলৰ এভাসো আছে। তাৰপিছতে বৃন্দাবনত মানে গোপালৰ লগত কি কেলি কৰিলে, কি খেলিছিল, তেওঁলোকৰ মাজত যিখিনি খেল হৈছিল, সেই খেল মানে হোৱা তাৰ পিছতে গোপসকলৰ পৰা বিদায় লৈ তেওঁ যেতিয়া মথুৰালৈ গমন কৰিছিলে, তেতিয়া সকলোৱে মানে খুব মানে তেওঁলোকৰ অন্তৰৰ আঘাত সহ্য কৰিব নোৱাৰি গোবিন্দ প্ৰেমত মানে কান্দিছিল। সেয়েহে কৈছিলে মানে কৃষ্ণৰ অবিহনে মানে যেনেকে সূৰ্যৰ অবিহনে পৃথিৱী অন্ধকাৰ, ঠিক তেনেকে কৃষ্ণ অবিহনে সকলো আন্ধাৰ। তেওঁ মানে নেদেখি কিমান তাৰমানে তেওঁলোক দুখত, গোপাল সকলে হওক, গোপীসকলে হওক, কেনেকৈ তাৰমানে তেওঁলোক ভাগি পৰিছে। কৃষ্ণ অবিহনে তেওঁৰ কৰা কেলি ৰাস এই সকলোবোৰ অবিহনে কেনেকে তাৰমানে তেওঁলোক মানে দুখত ভাগি পৰিছে, মৃন্ময়ান হৈ গৈছে। সেই ইয়াতে বৰগীতটো প্ৰকাশ কৰিছে শংকৰদেৱে, যে কৃষ্ণৰ অবিহনে আমাৰ মানে হৃদয় মানে জান হয়, মানে হৃদয়ৰ আমাৰ কৃষ্ণ আমাৰ হৃদয়ৰ জান। আৰু মই এই বৰগীতটো মই একচুৱেলি প্ৰতিটো বৰগীত মই যেতিয়া গাওঁ মানে মোৰ অনুভৱত মই সেই কৃষ্ণক মই ঠাকুৰক লৈ গাওঁ। তাৰমানে মই যেতিয়া গাওঁ আলু মই কিক হবু দুখক, মই তেতিয়া কৃষ্ণৰ জেগাত মই ঠাকুৰক লৈ গাওঁ। যেন মানে আমি এতিয়া ইমান দেওঘৰ যাব পৰা নাই, বা আমি আজি আচাৰ্য্যৰ পৰা মানে দেখা নাই, বা আমি ঘৰতে পাইছো, তেওঁ আমাক প্ৰাণতে লৈছো বাৰু ঠাকুৰক। তো মানে মই মানে এইবিলাক তাৰমানে মই মোৰ নিজৰ ভাৱত মই ঠাকুৰক মোৰ অন্তৰ আত্মাত আনি লওঁ, আৰু কৃষ্ণকে মই ঠাকুৰক দেখি পিনে মই এই বৰগীতবিলাক গাওঁ। সেইকাৰণে মোৰ বৰগীতবিলাক মানে মই সৰুতে মাজুলী সত্ৰতে শিকা নাৰায়ণ গোস্বামী দেৱৰ ওচৰত। গতিকে বৰগীতবিলাকৰ আপুনি খুব সুন্দৰ কথা মোক সুধিলে, সেইকাৰণে খুব ধন্যবাদ। বৰগীতবিলাক একচুৱেলি সকলোৱে গাওঁতে হৃদয়ংগম কৰি গাব লাগে, যাতে তাক তাৰমানে প্ৰকাশ কৰিব পাৰে, নিজেই মানে আভুভু হৈ যাব লাগে সেই বৰগীতটোত তাৰমানে ভাৱত। তেতিয়া মানে এটা বৰগীত সুন্দৰ হয় আৰু প্ৰতিফলিত হৈ উঠে শব্দবিলাক। আৰু বিশেষ একো নকওঁ, আপোনালোকৰ যিহেতু বহুতখিনি আৰু প্ৰগ্ৰেম আছে। জয় গুৰু। জয় গুৰু। বহুত বহুত ধন্যবাদ আপোনাক, আমাক এই তাৰ ভিতৰৰ অৰ্থখিনি জনাই দিয়াৰ বাবে। আগলৈ আপোনাৰ গাত গীত শুনিম। আপুনি আমাৰ লগত যুক্ত হৈ থাকিব। যদি সময়ে অনুমতি দিয়ে, তেতিয়াহ'লে আমি আজিয়েই হয়তো আপোনাৰ এটা গীত আকৌ শুনিব পাৰোঁ। আপুনি আমাৰ লগত যুক্ত হৈ থাকিব। জয় গুৰু। জয় গুৰু। আমি ধাৰাবাহিকভাৱে পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ অসমীয়া জীৱনী গ্ৰন্থ, যিখন গ্ৰন্থ স্বৰ্গীয় ৰবীন্দ্ৰনাথ ৰাইদাই অসমীয়া ভাষাত লিখিছিলে, সেই গ্ৰন্থখন আমি পাঠ কৰি আহিছিলোঁ। আজিও আমাৰ অনুষ্ঠানত এই গ্ৰন্থখনৰ কিছু অংশ পাঠ কৰিব বিজনীৰ পৰা ডক্টৰ কল্যাণ কুমাৰ ৰয়দাই। কল্যাণ দা, আপুনি আছে? জয় গুৰু হিমাংশু দা। জয় গুৰু, তুমি আৰম্ভ কৰা।
যুগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰী চৰণত প্ৰণাম জনাই পাঠ কৰিব লৈছোঁ শ্ৰদ্ধা ৰবীন্দ্ৰনাথ ৰাইডাৰ দ্বাৰা বিৰচিত শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ নামৰ জীৱনী গ্ৰন্থখনিৰ পৰা ষষ্ঠ অধ্যায়ৰ শেষৰ অংশ। অনুকূল চন্দ্ৰৰ বিয়া হৈ গ'ল। তেওঁৰ ১৭ বছৰ উকলি গৈছে। ১৮ বছৰত সোমাইছে। হাইস্কুলৰ ক্লাছ 9ৰ ছাত্ৰ। আৰু সৰচীবালা দেৱীৰ বয়স তেতিয়া ১২ বছৰ। সিংহ বিক্ৰম পৰম মেধাশীল উত্তেজিত পুৰুষ সত্তাৰ সেৱা কৰি জীৱন ধন্য কৰিবলৈ আহিলে নাৰীকো ইয়াৰ পিছত দুবছৰলৈ ল'ৰা তেওঁৰ লগতে তেতিয়া তেওঁৰ কল্যাণ কল্যাণ মই অকণমান কল্যাণ তোমাৰ কথাখিনি শুনা যোৱা নাই, মিউজিকটো বেছিকে আহিছে। হেল্ল'। কল্যাণ তোমাৰ মিউজিকখিনি বেছিকৈ আহিছে, ভইচটো কমকৈ আহিছে। যদি অসুবিধা হয় তেতিয়াহ'লে এতিয়া ঠিক আছে। বিয়াৰ পিছত শিৱচন্দ্ৰই ল'ৰাক তেওঁৰ লগতে আমিৰাবাদলৈ লৈ গ'ল। তেতিয়া তেওঁ ৰাণী অমৃত সুন্দৰী দেৱীৰ আমিৰাবাদ কাছাৰীৰ মেনেজাৰ। আমিৰাবাদত তেতিয়াও হাইস্কুল হোৱা নাই। ওচৰতে ৰায়পুৰা, তাত হাইস্কুল আছে। সেয়েহে ৰায়পুৰা হাইস্কুলতে নাম লগাই দিলে। অলপতে ৰায়পুৰা হাইস্কুললৈ এজন নতুন শিক্ষক আহিছে। ডেকা ল'ৰা, বিদেশী মানুহ, স্কুলৰ হোষ্টেলতে থাকে। তেওঁৰ অৱস্থা হ'ল অতীত শৈশৱকাল, আগত যৌৱন, সলিল কৰ্দমময়, খৰ সমীৰণময়, ভীষণ তৰংগমালা নীল দৰ্শন। শৃংগাৰ ৰসৰ সাধনা কৰাৰ অভ্যাস তেওঁৰ আছে। স্কুল ছুটি হোৱাৰ পিছত তেওঁ হোষ্টেল মুখা হবলৈ পাহৰিয়েই গ'ল। সংগোপনে সন্তৰ্পণে এখোজ দুখোজকৈ তেওঁ আগুৱাব ধৰিলে ১২ বনিতালয়লৈ। কাঁচৰ আলমাৰীৰ ভিতৰত বস্তু থাকিলে বাহিৰৰ পৰা যেনেকৈ ফটফটীয়াকৈ দেখা যায়, অনুকূল চন্দ্ৰই কোনো মানুহৰ মুখ দেখিলেই তাৰ ভিতৰত কি কি ভাৱ কেনেকৈ আছে, সেই ভাৱ কেতিয়া কেনেকৈ সক্ৰিয় হৈ উঠি তাক কোন বিশেষ কামত নিয়োজিত কৰাব ইত্যাদি ৰহস্যও তেনেকুৱা ফটফটীয়াকৈ দেখে। শিক্ষকজনৰ মুখ দেখিয়েই তেওঁ বুজিব পাৰিলে, এতিয়া ছাৰৰ মনত প্ৰথম ৰিপুৰ আধিপত্য বিস্তাৰ হৈছে। তেওঁ শিয়ৰি উঠিল। শিক্ষকৰ সৰ্বনাশ তেওঁ কোনোমতেই হ'ব দিব নোৱাৰিব। ছাৰক বচাবই লাগিব। যি হয় হ'ব, মই তেওঁৰ পিছ নেৰিছো। তেওঁ যলৈকে যায় ময়ো তালৈ যাম। মই লগ নেৰিলে তেওঁ বাৰু যাব কেনেকৈ? এই সংকল্প কৰি তেওঁ মাষ্টাৰ বাবুৰ পিছে পিছে যাব ধৰিলে। মাষ্টাৰ বাবুৱে দেখিলে কথা বৰ বিষম। ই দেখোন পিছ নেৰাই হ'ল। সমস্ত প্লেনকে নষ্ট কৰি দিব নেকি?
প্ৰথম ৰিপু বাধাপ্ৰাপ্ত হৈ দ্বিতীয় ঢাপলৈ নামি আহিব ধৰিলে। খঙে তেওঁৰ চুলিৰ আগ পালে, কিন্তু কোনোমতে ছাত্ৰক আৰু ফিৰাব নোৱাৰিলে। বাধ্য হৈ খঙে দুখে অভিমানে গতি পৰিৱৰ্তন কৰি আনফালে যাব লগাত পৰিল। শিক্ষকজনে তেওঁৰ ওপৰত বিৰক্ত হলেও তেওঁৰ মনত কিন্তু দুখ নাই। শিক্ষাগুৰুক বিপদৰ পৰা ৰক্ষা কৰিব পাৰিছে বুলি তেওঁৰ মন পবিত্ৰ আত্মপ্ৰসাদত ভৰপূৰ হৈ উঠিল। অদ্ভুত পৰ্যবেক্ষণ ক্ষমতাৰ অধিকাৰী তেওঁ। এনেকৈ মানুহৰ মনৰ ভাৱ বুজিব পাৰে দেখি হেজাৰ বিজাৰ মানুহক আসন্ন বিপদৰ পৰা ৰক্ষা কৰিব পাৰিছে তেওঁ। প্ৰবৃত্তিৰ ঘোৰ কাটি গলেই সেই মানুহবোৰেই আকৌ তেওঁক প্ৰকৃত হিতাকাংক্ষী, প্ৰকৃত আত্মীয় বুলি গ্ৰহণ কৰে। এইপিনে মনমোহিনী দেৱীৰ অনিচ্ছা সত্ত্বেও বৃহস্পতিবাৰে আমিৰাবাদলৈ ৰাওনা হোৱাৰ প্ৰতিক্ৰিয়া চলিয়েই আছে। কুদিল আৰু টেংৰা গৈছে, তাৰ পিছতেই পৰিছে খেপু ওৰফে প্ৰভাস চন্দ্ৰ। তেওঁৰ মেলেৰিয়া হৈ নেৰাই হৈছে, লগে লগে পেটৰ অসুখ। চিকিৎসা যথেষ্ট কৰা হৈছে, বহু ডাক্তৰ কবিৰাজৰ দ্বাৰাও চিকিৎসা কৰোৱা হৈছে, কিন্তু একোতেই একো হোৱা নাই। শেষত মাকে জলবায়ু পৰিৱৰ্তন হলে কিবা হব পাৰে বুলি দেওঘৰলৈকে লৈ গল। তাতো বিশেষ উন্নতি দেখা নগল। তেতিয়া বাৰাণসী ধামলৈ গৈ সৎসংগৰ তেতিয়াৰ গুৰু শ্ৰী শ্ৰী মহাৰাজ চাহেবৰ শৰণাপন্ন হল। বিশদভাৱে সকলো কথা মনমোহিনী দেৱীয়ে তেওঁৰ আগত বিৱৰি কলে। মহাৰাজ চাহেবৰ নিৰ্দেশ অনুসাৰে তেওঁ হিমায়তপুৰলৈ উভতি আহি সাধন ভজন কৰি জীৱন অতিবাহিত কৰিবলৈ ধৰিলে। পৰম সন্তৰ কৃপাত খেপুৰ ক্ৰমাৎ স্বাস্থ্যোন্নতি হব ধৰিলে। ঘৰৰ এইবোৰ অসুখ বিসুখৰ খবৰ পাই শিৱচন্দ্ৰই ভাবিলে, এতিয়া আৰু বাহিৰত থকা ঠিক নহব। চাকৰি কৰাৰো ইচ্ছা নোহোৱা হৈছে, সোনকালে ইয়াৰ পৰা যোৱাই ভাল হব। এইবোৰ ভাবি তেওঁ অমৃত সুন্দৰীৰ চাকৰি এৰি দি ঘৰলৈ গুচি আহিল। লগতে অনুকূল চন্দ্ৰকো লৈ আহিলে। তেওঁৰ ৰায়পুৰ আৰু আমিৰাবাদৰ জীৱনৰ ইয়াতেই ওৰ পৰিল। এতিয়া আৰু এটা নতুন সমস্যাই দেখা দিলে। সোনকালে লৰাক কোনোবা এটা হাইস্কুলত নাম লিখাই দিব লাগে। ফাৰ্ষ্ট ক্লাছৰ ছাত্ৰ, এন্ট্ৰেন্স পৰীক্ষা দিব। পাবনা ইনষ্টিটিউট হল প্ৰাইভেট স্কুল। প্ৰাইভেট স্কুলৰ পৰা এন্ট্ৰেন্স দিয়াৰ অনুমতি নাই। শিৱচন্দ্ৰই ঠিক কৰিলে লৰাক ২৪ পৰগনা জিলাৰ নৈহাটীলৈকে পঠিয়াব। তাত তেওঁৰ এজন আত্মীয় মানুহ থাকে, নাম শশীভূষণ চক্ৰৱৰ্তী। লৰাই নৈহাটী হাইস্কুলত ভৰ্তি হৈ শশীবাবুৰ ঘৰত থাকি পঢ়া শুনা কৰিব ধৰিলে। কিন্তু স্বভাৱৰ আৰু পৰিৱৰ্তন নহয়। ইয়াতো সেই একেই ধৰণৰেই চলন। আজি অমুকৰ চলা নাই, হয়তোবা নিজৰ চলাটোকে সলকাই দিলে। অমুক ল'ৰাজনে স্কুলৰ ফিজ দিব পৰা নাই, সি বৰ দুখীয়া, কৰবাৰ পৰা টকা সংগ্ৰহ কৰি আনি দিলে। নৈহাটীৰ ছাত্ৰ, শিক্ষক আৰু সৰ্বসাধাৰণে তেওঁৰ স্বভাৱ চৰিত্ৰ, সহানুভূতি, সেৱা প্ৰবৃত্তি দেখি মুগ্ধ হল। পাবনা আৰু ৰায়পুৰত যেনেকৈ দল জুটি গৈছিল, ইয়াতো তেনেকৈ অলপ দিনৰ ভিতৰতে এটা দল জুটি গল। চাওঁতে চাওঁতে এটা সেৱক সংঘ গঢ়ি উঠিল। মানুহৰ অভাৱ অভিযোগ কেনেকৈ দূৰ কৰা যায়, তেওঁৰ সেই একেটাই মাত্ৰ চিন্তা। পৰেশচন্দ্ৰ চক্ৰৱৰ্তী নৈহাটীৰ নাম কৰা ডাক্তৰ। ডাক্তৰ বাবুক প্ৰেচিডেণ্ট পাতি তেওঁ গৰীব দুখীয়াসকলৰ সাহায্যৰ নিমিত্তে এটা সাহায্য ভঁৰাল খুলিলে। দুৱাৰে দুৱাৰে ঘূৰি ঘূৰি নিজেই ভিক্ষা কৰি টকা, কাপোৰ কানি, খাদ্য সামগ্ৰী সংগ্ৰহ কৰিব ধৰিলে। তহবিল ক্ৰমাৎ ডাঙৰ হৈ আহিল। তেওঁলোকে যে অকল দুখীয়া ছাত্ৰকহে সহায় কৰে তেনে নহয়। বিপদগ্ৰস্ত, দুৰ্গত, দুষ্ট,
সকলোকে যথাসাধ্যে সেৱা কৰিবলৈ চেষ্টা কৰে। এই জনহিতকৰ কামবোৰৰ অভিজ্ঞতাৰ ভিতৰেদি তেওঁ আৱিষ্কাৰ কৰিলে যে দাৰিদ্ৰ পীড়িতসকলক দায়িত্ব জ্ঞান সম্পন্ন কৰি নিজৰ ভৰিত নিজেই থিয় দিব পৰা কৰি তুলিব লাগিব। সিহঁতক অকল টকা বা খাদ্য দিলেই নহব। এনেকুৱা সাহায্যই অনেক সময়ত সিহঁতৰ ক্ষতিহে কৰে। সিহঁতৰ ভিতৰত থকা দাৰিদ্ৰ ব্যাধি বা পপাৰিজিমৰ বীজাণুবোৰ মাৰিব নোৱাৰিলে বাহিৰৰ পৰা টকা দি সিহঁতৰ উপকাৰ কৰা সম্ভৱপৰ নহয়। কোনো মানুহৰ উপকাৰ কৰিব লাগিলে মানুহজনক ভালকৈ জানিব লাগিব আৰু সেৱাৰ ভিতৰেদি ধীৰে ধীৰে তাক ৰোগমুক্ত কৰি তুলিব লাগিব। উপকাৰ কৰা বৰ টান কাম। নৈহাটীত তেওঁ মাত্ৰ এবছৰহে আছিল। এই অলপ দিনৰ ভিতৰতে নৈহাটীৰ মানুহৰ মনত তেওঁ যি সাজ বহুৱাই থৈ আহিছে, কালৰ প্ৰভাৱেও তাক মুচি পেলাব পৰা নাই। ইয়াৰ পিছতো কেইবাবাৰো তেওঁ নৈহাটীলৈ গৈছে। এবাৰ পৰেশবাবুক প্ৰণাম কৰিব খুজিলে তেওঁ। কৰা কি বুলি জঁপিয়াই উঠি কব ধৰিলে, তেতিয়া যেনিবা ভালকৈ চিনি পোৱা নাছিলো, কিন্তু আজিতো চিনিবলৈ বাকী নাই। টেষ্ট পৰীক্ষা হৈ গল। তেওঁ ভালকৈ পাছ কৰি এন্ট্ৰেন্সৰ নিমিত্তে নিৰ্বাচিত হল। ঘৰলৈ চিঠি দিলে। দেউতাকে টকা পঠিয়ালে। পৰীক্ষাৰ ফি জমা দিয়াৰ আৰু এটা তাৰিখ আছে। লগৰীয়াসকলৰ প্ৰায় সকলোৱে টকা জমা দি দিছে। সকলোৰে মনত আনন্দ। তেওঁলোকৰ ক্লাছতেই আছে এজন বৰ গৰীব ল'ৰা। তাক সহায় কৰোতা কোনো নাই। পঢ়াই শুনাই স্বভাৱে চৰিত্ৰে ল'ৰাজন বেয়া নহয়। সি নানা ৰকমে চেষ্টা কৰিও টকা সংগ্ৰহ কৰিব পৰা নাই। হতাশ হৈ পৰিছে। অনুকূল চন্দ্ৰই মাজে মাজে তাৰ খবৰ লয়। সোধে, ভাই তোমাৰ কিমান দূৰ হল? এটা পইচাও যোগাৰ হোৱা নাই ভাই, আৰু নহব। কালিয়েতো ফিজ দিয়াৰ শেষ দিন। ল'ৰাজনে হুমুনিয়াহ পেলাই কলে। দেউতাক সাহস ভৰসা দি কয়, টকা যোগাৰ হৈ যাব, তুমি ইমানকৈ ভাবিছা কিয়? ময়ো দিয়া নাই। অৱশ্যে মোৰ হাতত টকা আছে। ইচ্ছা কৰিলে মই ঘৰৰ পৰা আৰু টকা আনিব পাৰিম। মোৰ টকাৰে কালি তুমি তোমাৰ ফিজ দি দিবা। তাৰ পিছত ঘৰৰ পৰা টকা আহিলে ফাইন লাগিলেও মোৰটো দিব পাৰিম। ল'ৰাজনে তেওঁৰ টকা নিবলৈ ৰাজি নহয়, কিন্তু তেওঁ নেৰে। তাক বুজাই দিছে, কালি ভাই তুমি দি দিয়া, মই কেইদিনমান পিছত দিম। এৰাব নোৱাৰি অগত্যা সি সন্মত হল। তেওঁৰ ফিছৰ টকা কেতিয়াবাই আহিছে, কিন্তু টকাখিনি জমা নিদি ৰাখি থৈছে। লগৰীয়াজনৰ নিমিত্তে ইমান দিনে তেওঁ বৰকৈ চেষ্টা কৰি চাইছে, কিন্তু কোনোমতেই টকা যোগাৰ কৰিব নোৱাৰিলে। শেষত নিজৰ ফিজৰ টকা কেইটাকে বন্ধুজনৰ নামত জমা দিলে। ইপিনে ঘৰলৈকো পুনৰাই টকা পঠিয়াবলৈ লিখিব নোৱাৰিলে। ঘৰৰ অৱস্থা তেওঁ জানে। দেউতাকৰ যে এতিয়া আয় বুলিবলৈ একোৱেই নাই। বন্ধুজনে মাজে মাজে তেওঁক সোধে, কতা ভাই তুমি দেখো এতিয়াও ফিজ জমা দিয়া নাই। তোমাৰ টকা অহা নাই নেকি? মোৰ কথা বাৰু তুমি ইমানকৈ নেভাবিবাচোন। পৰীক্ষা দিয়া নহলেও মোৰ বিশেষ একো ক্ষতি নহব, আৰু মোৰ পঢ়াৰো সিমান ইচ্ছা নাই। তুমি ভালকৈ পঢ়া, পঢ়ি পাছ কৰা, জীৱনত উন্নতি কৰিবলৈ চেষ্টা কৰা, তেনেহলে মই পৰম সন্তোষ পাম। প্ৰশান্ত চিত্তে তেওঁক কৈ যাব ধৰিলে। বন্ধুজনে আৰু সহ্য কৰিব নোৱাৰিলে। সি হাও হাওকৈ কান্দি পেলালে। অনুকূল চন্দ্ৰৰ এন্ট্ৰেন্স পৰীক্ষা দিয়া নহল, কিন্তু মনত দুখ নাই, বিৰক্তি নাই, কাৰো ওপৰত কোনো অভিযোগ নাই। বন্ধুজনৰ চকুলো মুচি দিব পাৰিছে, সেয়ে তেওঁৰ প্ৰাপ্তি, সেয়ে তেওঁৰ শান্তি। বহুত দিন পলমে তেওঁ এদিন শুনিলে যে তেওঁৰ নৈহাটী স্কুলৰ সেই বন্ধুজনে উপাধি পৰীক্ষা পাছ কৰি এতিয়া ভাল চাকৰি কৰে।
বেছ দুপইচা উপাৰ্জন কৰে। যেতিয়াই যলৈকে গৈছে তাতেই তেওঁ মানুহৰ অন্তৰ জয় কৰিছে, তেওঁৰ অপৰিসীম ভালপোৱা আৰু সেৱাৰ দ্বাৰা। তেওঁৰ কথা ওলালে তেওঁৰ লগৰীয়াসকলে আজিও স্থান কাল পাত্ৰৰ কথা পাহৰি গৈ আবেগ বিহ্বল হৈ তেওঁৰ ল'ৰাকালৰ কাহিনীবোৰ ক'ব ধৰে। যিসকল লগৰীয়াই তেওঁৰ দৰ্শন লাভ কৰিবলৈ আহে, তেওঁলোকৰ সমস্ত সত্তাই যেন কিবা মৌন ভাষাত শ্ৰদ্ধা জনাই ক'ব ধৰে, অচিত গিৰি সমম সাত কজ্জলং সিন্ধু পাত্ৰে সুৰতলু বড় শাখা লেখনি পত্ৰমূৰ্তি লিখতি যদি গৃহীতা সৰদা সৰ্বকালম তথাপি তব গুণনাশীষ পাৰং ন জাতি। মানুহৰ ভিতৰত তেওঁ ল'ৰা কালৰে পৰা পৰম পিতাৰ প্ৰকাশ অনুভৱ কৰে। সেয়েহে কেতিয়াও কাকো বেয়া পাব নোৱাৰে, বৰ্জন কৰিব নোৱাৰে। এদিন সমবয়সীয়াল এজনে ইংৰাজী কবি লৰ্ড টেনিছনৰ কবিতা এফাকি মাতি শুনালে। I mark him in the shining stars, I mark him in the flowering of his fields, but in his ways with men I find him not. টেনিছনৰ মতে হিংসা দেশ কলুষ জৰ্জৰিত মানৱ সমাজত পৰম প্ৰেমময় প্ৰকাশ বিচাৰি পোৱা নাযায়। কথাষাৰ শুনি শ্ৰী শ্ৰী ঠাকুৰে হাঁহি হাঁহি ক'ব ধৰিলে, মই কিন্তু এই কবিতাটো লিখিলে এনেকৈ লিখিলোহেঁতেন, but in his ways with man I find him most. বৈচিত্ৰ্যই তেওঁৰ লীলা। মানুহৰ বিনশ্বৰ সুখ দুখৰ মাজতো সত্যৰ শাশ্বত ৰূপৰ দৰ্শন তেওঁ পাইছে, সেয়েহে এনেকৈ ক'ব পাৰিলে। মনীষী ৰোমা ৰোলাৰ কথাষাৰ মনত পৰে, nobody can really know God unless he has seen him in every man. যি কি নহওক, নৈহাটীৰ পৰ্ব শেষ কৰি তেওঁ আকৌ হিমায়তপুৰলৈ উভতি আহিলে। বয়সো আগুৱাই আহিছে। বয়সৰ লগে লগে জীৱনৰ বিচিত্ৰ অনুভূতিৰ প্ৰেৰণাত তেওঁ নিজকে তেওঁ প্ৰকাশ কৰিব ধৰিলে। শতদল পুষ্পৰ দৰে অফুৰন্তভাৱে থৰে থৰে স্তৱকে স্তৱকে বৰ্ণই গোন্ধই ৰূপে ৰাগে। ষষ্ঠ অধ্যায় ইমানতে সমাপ্ত কৰি জয় গুৰু। জয় গুৰু। ইমান সময় আমাক ডক্টৰ কল্যাণ কুমাৰ ৰয়দাই পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ জীৱনী গ্ৰন্থ স্বৰ্গীয় ৰবীন্দ্ৰনাথ ৰায়দাৰ লিখা আমাক পাঠ কৰি শুনালে। এই গ্ৰন্থখন সহজে উপলব্ধ নহয়, সেয়েহে আমি এইখন ধাৰাবাহিকভাৱে পঢ়াৰ ব্যৱস্থা কৰিছিলোঁ। আজি আমি ষষ্ঠ খণ্ড শেষ কৰিলোঁ। ইয়াৰ পিছত পৰৱৰ্তী খণ্ড আমি অহা সপ্তাহৰ আজিৰ এই দিনটোতে পাঠ কৰিম। আপোনালোকলৈ অনুৰোধ এই গ্ৰন্থখন শুনাৰ বাবে, কাৰণ এইখন আমি যিহেতুকে আমাৰ সৎসংগত এতিয়া পাব্লিছ নহয়। লগতে মই আপোনাৰ এটা অনুৰোধ কৰোঁ সকলোকে, সৎসংগ পাব্লিছিং হাউচৰ পৰা যিকেইখন গ্ৰন্থ ঠাকুৰৰ জীৱনী গ্ৰন্থ আছে, আমি সকলোৱে এই গ্ৰন্থকেইখন পাঠ কৰা প্ৰয়োজন, সকলোৱে কৰা উচিত আৰু অন্যকো এই গ্ৰন্থকেইখন পাঠ কৰাৰ প্ৰেৰণা যোগাব লাগে। জয় গুৰু। এইবাৰ আমি আকৌ সংগীতৰ মাজলৈ যাম। আমাৰ মাজত আজি উপস্থিত আছে ওদালগুৰিৰ পৰা আমাৰ মৰমৰ ভাতৃ কেশৱ গৌতম চেত্ৰীদা। মই এইবাৰ
কেশৱ গৌতম চেত্ৰীদাক সংগীত পৰিৱেশন কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। জয় গুৰু। জয় গুৰু। प्रभु जी कैसा रंग रचायो, कैसा रंग रचायो, प्रेम जाने हृदय मरना कुछ न छुपायो, प्रेम जाने हृदय मरना कुछ न छुपायो, प्रभु जी कैसा रस रचायो, कैसा रस रचायो, मोह को तोड़ा माया हटाई, भक्ति प्रेम का पाठ पढ़ाई, भक्ति प्रेम का पाठ पढ़ाई, विषय भरम सब बिखर गया, विषय भरम सब बिखर गया, तुमने नीति बरसायो प्रभु, तुमने नीति बरसायो, प्रेम जाने हंस गया मरवा, तुमने कुछ न छुपायो, प्रेम जाने हंस गया मरवा, तुमने कुछ न छुपायो, प्रभु जी ऐसा रस रचायो, कैसा रस रचायो, जगत मुझको लागे पराया, लाल सबको बुलाया, लाल सबको बुलाया, सकल वासना बंधन छोड़ा, सकल वासना बंधन छोड़ा, तुमने गीत लगायो प्रभु, तुमने गीत लगायो, जन्म जन्म की प्यार बुझाई, जन्म मैंने खाई, जन्म मैंने खाई, भव भय शंका ताप दहन को, भव भय शंका ताप दहन को, तुमने हाथ दिखायो प्रभु, तुमने हाथ दिखायो, प्रेम जाने हंस गया मनवा, तुमने कुछ न छुपायो, प्रेम जाने हंस गया मनवा, तुमने कुछ न छुपायो,
प्रभु जी तूने ऐसा रास रचायो, कैसा रास रचायो। मेरे मन की तुझसे जोड़ी, अब तो तू मेरी शक्ति, अब तो तू मेरी शक्ति। दासू तेरा सेवा करूं मैं, दासू तेरा सेवा करूं मैं। जीवन मुझको चढ़ायो प्रभु, जीवन मुझको चढ़ायो। प्रेम जाल में फंस गया मनवा, कुछ न चुरायो। प्रेम जाल में फंस गया मनवा, कुछ न चुरायो। प्रभु जी कैसा रास रचायो, कैसा रास रचायो, कैसा रास रचायो, कैसा रास रचायो। जय गुरु। জয় গুৰু কেশৱ গৌতম চেত্ৰীদা, মন ভৰি যোৱাকে গায় ভজন পৰিৱেশন কৰিছা তুমি, সঁচাকে মন ভৰি যায়। বহু দিনৰ আগলৈকে তুমি লৈ গলা আমাক, সেই অমৰধামত প্ৰেক্টিচ কৰিছিলা, কুঞ্জনদানা সৎসংগত তুমি এই গানটোকো এই ভজনটো গাইছিলা, খুব ভাল লাগিল। জয় গুৰু জনালো তোমাক, তুমি আমাৰ লগত যুক্ত হৈ থাকিবা। যদি সময় অনুমতি দিয়ে তেতিয়াহ'লে আমি আকৌ এটা ভজন তোমাৰ মুখত শুনিম আজিয়ে। জয় গুৰু। জয় গুৰু। এইবাৰ আমি অকমান কীৰ্তনৰ ফালে যাম। আমাৰ মাজত আজি কীৰ্তন পৰিৱেশন কৰাৰ কাৰণে আমি অনুৰোধ কৰিছিলোঁ চাবুৱাৰ পৰা পূৰ্ণিমা গগৈ মাক। মই শুনিছিলোঁ তেখেতে অনলাইন সৎসংগত, বহু কেইটা সৎসংগতে তেখেতে কীৰ্তন পৰিৱেশন কৰিছে। মই যোৱাকালি তেখেতক অনুৰোধ কৰিছিলোঁ আৰু আমাৰ অনুৰোধ ৰাখি তেখেতে আজি আমাৰ মাজত এটা কীৰ্তন পৰিৱেশন কৰাৰ কাৰণে কৰিব বুলি আমাক জনাইছিলে। এইবাৰ মই অনুৰোধ কৰিম পূৰ্ণিমা গগৈ মা। জয় গুৰুদা। জয় গুৰু, জয় গুৰু। আপুনি আৰম্ভ কৰক। আজি সৎসংগত উপস্থিত থকা সকলো দাদা মাক আন্তৰিক জয় জনাইছো। মই শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰী চৰণত এটি কীৰ্তন গাব লৈছো, ভুল ভ্ৰান্তি হলে মাফ কৰিব সকলোৰে। জয় 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 প্রভু অনুকূলৰ নাম, জয় 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 প্রভু অনুকূলৰ নাম। কলিৰ যুগে জন্ম লৈলা কল্কি অৱতাৰ হে, জয় 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 প্রভু অনুকূলৰ নাম, জয় 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 প্রভু অনুকূলৰ নাম।
কলির যুগে জন্ম লইলা কল্কি অবতারকে জয় 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 প্রভু অনুকূলর নাম পদ্মা নদী তীরে প্রভু হে জন্ম লইলা তুমি পদ্মা নদী তীরে প্রভু হে জন্ম লইলা তুমি মনমোহিনীর কুলাদ নামে আহিল পরম জ্ঞানী হে জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম বাল্যকালে তুমি প্রভু হে নাম ধ্যান দিলা বাল্যকালে তুমি প্রভু হে নাম ধ্যান দিলা হরি নাময় হরি কীর্তন জগতে বিলাইলা হে জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম তুমি ব্রহ্মা তুমি বিষ্ণু হে তুমি মহেশ্বর তুমি ব্রহ্মা তুমি বিষ্ণু হে তুমি মহেশ্বর তুমি বুদ্ধ তুমি যিশু তুমি শংকৰ দেৱ হে জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম যজনি যজনি স্থবিতি হে লীলা পঞ্চনীতি যজনি যজনি স্থবিতি হে লীলা পঞ্চনীতি ষষ্ঠয়নে সদা সারে বাহিল নীতি নীতি হে জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম কলির যুগে জন্ম লইলা জয় জয় প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম পদ্মা নদী তীরে প্রভু হে লইলা তুমি মনমোহিনীর কুলাদ নামে আহিল পরম জ্ঞানী হে জয় জয় প্রভু অনুকূলর নাম জয় জয় প্রভু অনুকূলর নাম কলির যুগে জন্ম লইলা কল্কি অবতার হে জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম বাল্যকালে তুমি প্রভু হে ধ্যান দিলা বাল্যকালে তুমি প্রভু হে নাম ধ্যান দিলা হরি নামর হরির কীর্তন জগতে বিলাইলা হে জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম তুমি ব্রহ্মা তুমি বিষ্ণু হে তুমি মহেশ্বর তুমি ব্রহ্মা তুমি বিষ্ণু হে মহেশ্বর তুমি বুদ্ধ তুমি যিশু তুমি শংকৰ দেৱ হে জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম যজনি যজনি স্থবিতি হে লীলা পঞ্চনীতি যজনি যজনি স্থবিতি হে লীলা পঞ্চনীতি ষষ্ঠয়নি সদা সারে বাহিল নীতি নীতি হে জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম জয় 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 প্রভু অনুকূলর নাম পদ্মা নদী তীরে প্রভু হে লইলা তুমি মনমোহিনীর কুলাত নামে আহিল
परम ज्ञानी है जय 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 प्रभु अनुकूलना जय 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 प्रभु अनुकूलना जय 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 प्रभु अनुकूलना জয় গুৰুদা জয় গুৰু মা ইমান সুন্দৰ পৰিৱেশন কৰিছে আমি আমাৰ জানাৰ ইচ্ছা আছে যে এই গানটো লিখা কোনে আৰু আপোনাৰ লগত কোনে কোনে আপোনাক সহযোগ কৰিছে লিখাটো বহুত পুৰণা গান হয় কিন্তু লিখাটো সমাদাই লিখা নেকি আচ্ছা তেনেকুৱা লাগিছে মানে হয় আপোনাৰ লগত কোন কোন আছিল অকমান নাম কেইটা কৈ দিয়ক আপোনাৰ ঘৰৰ গোটেইখিনিয়ে আছে নিশ্চয় মোৰ বুঢ়াৰী আছে 1 নম্বৰতে 2 নম্বৰত মোৰ মন্দিৰৰ মিলন কি লিখিছিলে মিলন মুৰা আৰু উত্তম গোৱালা জয় গুৰু জয় খুব ভাল গুৰু লাগিল আকৌ আপোনাক আমাৰ এই অনুষ্ঠানত পাম আমি জয় গুৰু সকলোকে জয় গুৰু জনাইছো জয় মই আকৌ এবাৰ কেশৱ গৌতম চেত্ৰীদাক অনুৰোধ কৰিছো এটা বাংলা ভজন কৰাৰ কাৰণে হয় দাদা জয় গুৰু জয় গুৰু সাথে তো যাবে না কিছু করে সাথে তো যাবে না কিছু করে তবে বোঝাতে বানিয়ে কেন মরিচ করে সাথে তো যাবে না কিছু করে সঞ্চয় করেছ যাহা পিছে পড়ে রবে তাহা সঞ্চয় করেছ যাহা পিছে পড়ে রবে তাহা কেন তবে বৃথা করবে কাটাও জীবন কেন তবে বৃথা করবে কাটাও জীবন তার চেয়ে যদি তারে বাঁধিতে প্রেমের তার চেয়ে যদি তারে বাঁধিতে প্রেমের সবারে রাখিতে যে গো জাগে সবারে রাখিতে জাগে ওরে সাথে তো যাবে না কিছু ওরে
আপনারে সপে দিয়ে একেবারে তারপরে আপনারে সপে দিয়ে একেবারে আশ্রয় করে নিতে রাতুল আশ্রয় করে নিতে রাতুল আমি তোরা ভগবান সমাজ করি আমি তোরা সমাজ করি মহাজীবনের নামে ওরে মহাজীবনের মাঝে মহাজীবনের মাঝে মহাজীবনের মাঝে জয় গুরু। জয় গুরু। আচার্যদেৱ পৰম পূজ্যপাদ শ্ৰী শ্ৰী দাদাৰ লিখা এই গান খুব সুন্দৰভাৱে পৰিৱেশন কৰিলা তুমি। জয় গুরু। জয় গুরু। আমাৰ আজিৰ সংগীতাঞ্জলি আৰু ইষ্টালোচনাৰ সংগীতাঞ্জলি অনুষ্ঠানটো এইখিনিতে সামৰণি মাৰিছো। এইবাৰ আমি ইষ্ট আলোচনালৈ যাম। আমাৰ মাজত ইষ্ট আলোচনা কৰাৰ বাবে আমি আজি নিমন্ত্ৰণ কৰিছিলোঁ বঙাইগাঁও ঢালিগাঁৱৰ পৰা পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ সহপ্ৰতিনিধিক প্ৰীতি সুন্দৰ দেৱ শৰ্মাদাক আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে পৰিচিত তেখেতৰ দেউতা প্ৰিয়নাথ দেৱ শৰ্মাদা, তেখেতৰে সুপুত্ৰ বৰ্তমান ঢালিগাঁৱত তেখেত থাকে। পেছাত তেখেত এজন হোমিও ডক্টৰ। আজি আমাৰ মাজত ইষ্ট প্ৰসংগ কৰাৰ কাৰণে মই তেখেতক অনুৰোধ জনাইছোঁ। প্ৰীতিদা আপুনি। জয় গুরু দাদা। জয় গুৰু, জয় গুৰু। সাউন্ডটো ঠিক আছে তো? চাউণ্ড ঠিক আছে দাদা। আমি 9:30 শেষ কৰোঁ, গতিকে আপুনি ধুনীয়াকৈ ক'ব পাৰিব। জয় গুৰু। ঠিক আছে, জয় গুৰু। আজি প্ৰথমতে এই অনলাইন সৎসংগৰ মাধ্যমত মই সকলোকে ইয়াত উপস্থিত পাঞ্জাথলী কৰ্মী, গুৰু ভাই, দাদা, মা, ভাইটি ভণ্টি সকলোকে মোৰ তৰফৰ পৰা প্ৰথমতে জয়গুৰু যাচিছোঁ। আজিৰ এই সৎসংগত উপস্থিত হোৱাৰ যি সৌভাগ্য, এই সৌভাগ্য আমাৰ হিমাংশুদাৰ মাধ্যমেদি মই পাইছোঁ। গতিকে সেই ফালৰ পৰা তেখেতকো মই ধন্যবাদ যাচিছোঁ। আজিৰ এই সৎসংগৰ মাধ্যমেদি আমি প্ৰত্যেকে নিজৰ মনৰ ভাৱ এজনে আন এজনক কোৱাৰ কাৰণে যি সুবিধা,
এই অনলাইন সৎসংগৰ মাধ্যমেদি দিছে সেইকাৰণে আমি প্ৰথমতে আচাৰ্যদেৱ দাদাৰ লগতে বাবাই দাক মোৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ চৰণত। গতিকে এই সৎসংগৰ মাধ্যমেদি আপোনালোকে হয়তো অলপ আগতে দাদাই ক'লে মোৰ দেউতা প্ৰিয়নাথ দেৱ শৰ্মা সুদীৰ্ঘ বহু বছৰ এই গুৱাহাটী সৎসংগ মন্দিৰত থাকি ঠাকুৰৰ সেৱা কৰিছিলে আৰু সেই মাধ্যমেদি আমিও এই গুৱাহাটী সৎসংগ মন্দিৰত এটা আমাৰ বহু সময় ধৰি তাত মই নিজেও আছিলোঁ সৰুৰ পৰা বহুদিন আৰু তাত এই গুৱাহাটী মন্দিৰৰ যিটো আপোনত্ব সেইটো জাগ্ৰত হৈছে। গতিকে এই গুৱাহাটী মন্দিৰ বোলে ক'লে আমাৰ এটা নিজৰ আপোন ঘৰ যেন অনুভৱ হয় এতিয়াও। গতিকে এই দেউতা থকা সময়ত আমাৰ হয়তো তাত যোৱাও খুব বেছি হৈছিলে, কিন্তু দেউতা ঠাকুৰৰ ওচৰত যোৱাৰ পিছত ঢুকোৱাৰ পিছত আমাৰ অলপ গুৱাহাটী যোৱাটো অলপ কমিছে বিশেষভাৱে। কিন্তু এতিয়াও মানে কেতিয়াবা মনত পৰে আমাৰ যে তাত গৈ আৰু প্ৰাৰ্থনা কৰিম, আমি গুৰু ভাইবিলাক সকলোকে লগ কৰিম, দেখা কৰিম, সেইটো খুব মনত পৰি থাকে। গতিকে এই গুৱাহাটীবাসীৰ যি আপোন ভাৱ আমি যিটো পাইছিলোঁ নিজৰ ঘৰৰ দৰে, গতিকে সেইটো জীৱনত আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে এই সৎসংগৰ সৰুৰ পৰা আমি গুৱাহাটীকো আমাৰ নিজৰ ঘৰ যেনেকুৱা দেউতা যিহেতু তাত থাকে সেইখনো এখন ঘৰৰ দৰে আমি অনুভৱ কৰিছিলোঁ। দেউতা এই সৎসংগৰ যেতিয়া ঠাকুৰৰ এজন পবিত্ৰ পাঞ্জাধাৰী কৰ্মী হিচাপে কাম আৰম্ভ কৰিছিলে, গুৱাহাটী মন্দিৰ আৰম্ভ হোৱাৰ আগৰ পৰাই তেওঁলোকে গোটেই অসম ধৰি আমাৰ প্ৰথম অসমৰ যি ঋত্বিক আছিলে আমাৰ চক্ৰপাণি দাস দা, ৰবীন ৰায় দা, আমাৰ দেউতা, মোৰ দেউতাৰ ডাঙৰ ভাই মোৰ জেঠা সত্যনাথ দেৱ শৰ্মা আৰু এনেকৈ বহুত পুৰণা গুৰু ভাইবিলাকে এই সৎসংগৰ কাৰণে গোটেই অসম জুৰি কাম কৰিছিলে আৰু এই ঠাকুৰক প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে বহুত কষ্ট সহ্য কৰিও কষ্ট স্বীকাৰ কৰিও এই ঠাকুৰক যিখিনি কাম কৰিলে আৰু তাৰ ফল হিচাপে আজি আমি এই বৰ্তমান ৰেডিমেড যিখন ফিল্ড পাইছোঁ সৎসংগৰ, এতিয়া আমি SPR হিচাপে কাম কৰাৰ সেইটো সুবিধা হৈছে। গতিকে তেওঁলোকে যি কষ্ট স্বীকাৰ কৰিলে সেই কষ্ট আমি কিন্তু এতিয়া কৰিব লগা হোৱা নাই। আমি এতিয়া মানুহক ঠাকুৰৰ কথা যাজন কৰিলে, দীক্ষাৰ কথা ক'লে আমি কিন্তু এতিয়া অবজেকশ্যন নাপাওঁ সহজতে, কোনেও আমাক বিৰোধ নকৰে। কিন্তু এটা সময় আছিল যেতিয়া এই সৎসংগৰ কথা মানুহক ক'লে মানুহে বিৰোধ কৰিছিল, মানুহে অবজেকশ্যন কৰিছিল। তেতিয়া এনেকুৱা এটা দিন আছিলে, আমি মোৰ ঘৰ অভয়াপুৰীত ধৰ্মপুৰ যিখন ঠাই, তাতে আমাৰ ৰবীন ৰায়দাৰো ঘৰ ওচৰতে। গতিকে সেই ৰবীন ৰায় দা আৰু মোৰ দেউতাৰ সকলো সময়তে যোগাযোগ আছিলে। আমাৰ ঘৰতো আহিছিলে। তেওঁ ৰবীন ৰায়দা খুব অংকত ভাল আছিলে, গতিকে দেউতাকো অংক শিকাইছিলে। সেই সূত্ৰে এই ৰবীন ৰায়দাৰ লগত খুব দেউতাৰ জড়িত। আৰু তেতিয়াই কিন্তু দেউতাই ৰবীন ৰায়দাৰ মুখতে ঠাকুৰৰ সৎসংগৰ কথা শুনিছিলে আৰু তেওঁৰ পৰা শুনিয়ে দেউতাৰ এটা মনত ভাৱ হৈছিলে যে এবাৰ ঠাকুৰক চোৱাৰ কাৰণে। আৰু চক্ৰপাণি দাৰ তেওঁ অলৰেডি পাবনাত আছিলে, গৈছিলে আৰু ৰবীন্দ্ৰও কেইবাবাৰো গৈছিলে। আৰু সেই ৰবীন্দ্ৰ চক্ৰপাণি জেঠা এওঁলোকৰ মাধ্যমেদি মোৰ দেউতা পাবনালৈ গৈছিলে ঠাকুৰৰ ওচৰত। তেতিয়াও কিন্তু দীক্ষা লোৱা নাছিলে। তাতে গৈয়ে ঠাকুৰৰ গৈ যিটো দেখিলে, ঠাকুৰৰ ঈশ্বৰ ভাৱৰ যিটো আৰু দেউতাৰ যিটো মনৰ ভাৱ, সেইটো ধুনীয়াকৈ তেওঁ ছেটিছফেকশ্যন হ'লে। আৰু তেতিয়া এই সৎসংগৰ দীক্ষা ল'লে দেউতাই। আৰু তাৰ পৰাই দেউতাৰ এই সৎসংগৰ কাম আৰম্ভ। তেওঁ দেউতাৰ সৎসংগৰ কাৰণে এই পাবনাতো থাকিছিল বহু বছৰ। তাৰপিছত আহি অসমতো কৰিলে। অসমত গুৱাহাটীত সৎসংগ মন্দিৰ নিৰ্মাণৰ সময়তো দেউতা আছিলে। তেতিয়া বহুত প্ৰবীণ পুৰণা গুৰু ভাইসকল আছিলে। আমি হয়তো বহুতক দেখিছিলোঁ সেই সময়ত। আৰু এটা শুনিছিলোঁ দেউতাৰ মুখত যে এটা সময়ত গুৱাহাটীত অসমত
তেতিয়া মন্দিৰ নাছিলে কোনো। তেতিয়া দেউতাসকলে ৰবীন ৰায়দা, চক্ৰৱৰ্তী জেঠা, আমাৰ জেঠা যিজন সত্যনাথ দেৱ শৰ্মা, এনেকৈ আৰু কিছু গুৰু ভাইয়ে লগ হৈ এই ব্ৰহ্মপুত্ৰৰ বালিৰ চৰত তেওঁলোকে মন্দিৰ নিৰ্মাণৰ কাৰণে তেতিয়া ঠাকুৰক গৈ কৈছিলে। ঠাকুৰৰ সেই আশীৰ্বাদ লৈহে প্ৰথমতে চেষ্টা কৰিছিলে। চেষ্টা কৰিও ব্ৰহ্মপুত্ৰৰ বালিত যেতিয়া তেওঁলোকে এটা চাংঘৰ বনাইছিলে তাত ব্ৰহ্মপুত্ৰৰ মাজত, আৰু তেতিয়া তাত গৈ সৎসংগৰ মাটি তাত এটুকুৰা দখল কৰি তাত গভৰ্ণমেণ্টৰ পৰা পাৰ্মিশ্যন লৈ তাত কৰিব চেষ্টা কৰিছিল। কিন্তু বাৰিষাৰ সময়ত দেখিলে যে এই ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া বাঢ়ি আহে তেতিয়া তাত থকাৰ সম্ভৱ নহয়। তেতিয়া বহুত চেষ্টা কৰি যেতিয়া নোৱাৰিলে, বৰদাৰ তেওঁলোকে নিবেদন কৰিলে। গৈ নিবেদন কৰাৰ পিছত বৰদাই তেতিয়া এইপিনে আমাৰ বালিচৰটো বাদ দি গুৱাহাটীৰ অন্য ভিতৰৰ ঠাইত চাব দিলে। আৰু তেতিয়াই বহুত বিচাৰ খোচাৰ কৰাৰ পিছত এই আমাৰ বৰ্তমান সৎসংগ মন্দিৰৰ মাটিটো পালে। আৰু সেইটোও বহুত ডাউন আছিলে, বহুত গাঁত আছিলে। আৰু তেতিয়া সেই গাঁতত গোটেই মাটি পাহাৰৰ পৰা কাটি আনি ভৰাই তাতে সেই মন্দিৰৰ ভেটি স্থাপন কৰিছিলে। আৰু সেই কৰ্মযজ্ঞত মোৰ দেউতাটো আছিলে, লগতে গোটেই পুৰণা গুৰু ভাইবিলাক, আনকি পূজ্যপাদ দাদা নিজে আহিছিল। আহি ইয়াতে থাকি এই গুৱাহাটী সৎসংগ মন্দিৰৰ নিৰ্মাণ কাৰ্যত তেওঁ অংশগ্ৰহণ কৰিছিল, সকলোকে দেখা শুনা কৰিছিল আৰু বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি এই মন্দিৰৰ নিৰ্মাণৰ তেওঁ দেখা শুনা কৰিছিল আৰু চাইছিলে। আৰু গতিকে সেই সময়তে দেউতাই এই পূজ্যপাদ দাদাৰ লগতো ইয়াতে কৰ্ম কৰাৰ সুযোগ পাইছিলে। আৰু এই পূজ্যপাদ দাদা থকাকালীনো বহুত ঘটনা কিছুমান দেউতাহঁতে আলোচনা কৰিছিলে আৰু পূজ্যপাদ দাদাৰ মুখত শুনিছিলে। সেইবিলাক কাহিনীও বহুত কৈছিলে, কিন্তু সেইবিলাক গোটেই কাহিনী কিছু কিছু আমি জানিছিলোঁ, সেইবিলাক ক'লেও সময় বহুত, কিন্তু ইয়াৰ মাধ্যমতে গোটেইবিলাকতো কোৱা সম্ভৱ নহয়। কিন্তু মই এটা বা দুটা যি মনত আছে সেইটোৰ কথা ক'ব খুজিছিলোঁ। এবাৰ গুৱাহাটীৰ পৰা মোৰ দেউতা বা পূজ্যপাদ দাদা যোৰহাটলৈ যোৱাৰ কথা ঠিক কৰিলে। যোৰহাটলৈ যোৱাৰ কাৰণে তেতিয়া প্ৰথম যেতিয়া যাব, অলৰেডি ৰবীন ৰায়দা তেওঁলোকে যোৰহাটত গৈ তাত পূজ্যপাদ দাদা কেনেকৈ কি কৰিব গোটেইখিনি থকাৰ ব্যৱস্থা কৰিলে তাত। কিন্তু যোৱাৰ সময়ত মোৰ দেউতা, পূজ্যপাদ দাদা আৰু এজন গুৰু ভাই দাদা তেওঁলোকে গৈছিলে। পূজ্যপাদ দাদা গাড়ী চলাইছিলে। গৈ তেতিয়া বোকাখাতত এজন গুৰু ভাই দাদা আছে, গুপ্তা দা, তেওঁলোকৰ ঘৰত আমাৰ লগত তেতিয়া যিজন গুৰু ভাই গৈছিলে তেখেতে খুব চাহ খোৱাৰ ইচ্ছা কৰিছিলে। পূজ্যপাদ দাদাক ক'লে যে অলপ চাহ খাব পাৰিলে ৰাস্তাত ভাল আছিলে। তেতিয়া দেউতাই ক'লে যে যোৰহাটত আমাৰ গুপ্তা দা আছে, তেওঁৰ ঘৰতে চাহ খোৱা যাব। তেতিয়া এই পূজ্যপাদ দাদাই গাড়ী চলাই গ'ল। কেতিয়াও কিন্তু পূজ্যপাদ দাদা আগতে যোৱা নাছিলে সেই ৰাস্তাত, তেতিয়া প্ৰথম গৈছিলে সেইবাৰ। তেতিয়া এই গুপ্তা দাৰ ঘৰ কোনটো কি এইবিলাক কিন্তু পূজ্যপাদ দাদাক আগতে দেউতাহঁতে কেতিয়াও কোৱা নাছিলে। কিন্তু কি আচৰিত কথা, পূজ্যপাদ দাদাই এই গুপ্তা দাৰ ঘৰৰ সন্মুখত নি গাড়ী ৰখাই দিলে। দি তাতে দেউতাহঁতক ক'লে বোলে চলেন ভিতৰে যায় দেখি। কিন্তু অলৰেডি এই গুপ্তা দাহঁতেও তেওঁলোকে বহুত দিনৰ পৰা এটা ইচ্ছা কৰিছিল যে পূজ্যপাদ দাদা যদি আহে সেইপিনে তেওঁলোকৰ ঘৰত যাতে এখন্তে সোমায়। আৰু সেই হিচাপে তেওঁলোকে গোটেই এৰেঞ্জমেণ্ট কৰিছিলে পূজ্যপাদ দাদা বহাৰ কাৰণে। তাতে পূজ্যপাদ দাদা বহিলে, তেওঁলোকে সকলো ভক্তবিদক দৰ্শন দিলে। আৰু সেই পূজ্যপাদ দাদাই তাতে তেওঁলোকৰ যি সেৱা, এই গুপ্তা দাহঁতৰ ইমান তেওঁলোকে আপ্যায়ন কৰিলে যে পূজ্যপাদ দাদা সেইদিনাখন তাত থাকি গ'লে। পিছৰ দিনাহে তাৰ পৰা গ'ল যোৰহাটত। গতিকে পূজ্যপাদ দাদাৰ এই যে তেওঁৰ অন্তৰ্যামী, সেইটো এটা গম পোৱা গৈছিলে তেওঁলোকৰ যে এই যোৰহাটত গুপ্তা দাৰ ঘৰ কোনটো তেওঁলোকে কেনেকৈ চিনি পালে। কাৰণ আমিতো কোনেও কোৱা নাই পূজ্যপাদ দাদাক। দেউতাই সেইটো কৈছিলে যে আচৰিত ঘটনা, পূজ্যপাদ দাদা নিজেই তাতে গৈছিল, ডাইৰেক্ট গৈ গুপ্তা দাৰ ঘৰত হৈছিলে। গতিকে আমি এই তেওঁলোকৰ যিটো দয়া, পূজ্যপাদ দাদা, বৰদা, দেউতাৰ মুখত বহুত শুনিছিলোঁ। তাৰ ভিতৰত দুটা বিশেষকৈ মোৰ দেউতাৰ ক্ষেত্ৰত দেখিছে, দেউতাই কৈছিলে যে এবাৰ দেউতাই যেতিয়া দেওঘৰত থকাৰ সময়ত আশ্ৰমত আছিলে, তেতিয়া দেউতাও গৈছিলে এই দুৰ্গা পূজাৰ আশ্ৰমত তাতে কনফাৰেন্সৰ সময়ত
তাত গৈ হঠাৎ দেউতাৰ এবাৰ জ্বৰ হ'লে খুব। তেতিয়া বৰদা আছিলে আৰু ঠাকুৰো আছিলে। সেই সময়ত খুব জ্বৰ হোৱাত তেতিয়া তাতে বৰদাই নিজে দেউতাক গৈ সেই ৰুমত অশোক আশ্ৰমত তাতে থাকিছিলে, তাতে গৈ খবৰ কৰিছিলে আৰু জ্বৰটো দিনক দিনে বাঢ়ি গৈ আছিলে। আৰু এইপিনে পূজা উৎসৱো আহি পালে, কি কৰিব কি নকৰিব। বৰদাই এই আমাৰ সৎসংগৰ যি হস্পিটেল আছে, হস্পিটেলৰ ডক্টৰৰ দ্বাৰা দেখুৱাব ক'লে। দেখুৱালে, দেখি জ্বৰটো নকমে, খুব বাঢ়ি গৈ আছে। তেতিয়া সেই সময়ত তাতে হস্পিটেলত ৰখাৰ ব্যৱস্থা কৰিলে আৰু ডক্টৰৰ পৰামৰ্শ দিলে যে ঘৰত থাকি সম্ভৱ নহয়, হস্পিটেলত লৈ আহিব। হস্পিটেলত ৰাখিলে আৰু তাত ইমান জ্বৰ বাঢ়ি গ'লে যে কোনো মেডিচিনে কাম নকৰে। তেতিয়া বৰদাক আহি গুৰু ভাইবিলাকে ক'লে তাৰ ওচৰত থকা যে এনেকুৱা পিৰিয়ডটো খুব বেছি হৈছে, অজ্ঞান অৱস্থা হৈ গৈছে, মানে কোনো কথা বাৰ্তা নাই, এনেকুৱা এটা অৱস্থা, ইমান জ্বৰটো মূৰত উঠি গৈছে। তেতিয়া বৰদাই আহি ঠাকুৰক আহি ক'লে। ঠাকুৰে কিবা এটা হোমিঅ'পেথিকৰ ঔষধ ক'লে, সেইটো অৱশ্যে যোৱা নাই এতিয়াও। সেই ঔষধটোৰ বৰদাক ক'লে। বৰদাই নিজে সেই ঔষধটো লৈ গৈ দেউতাক খুৱাই দিছিলে আৰু তাৰ পিছতহে দেউতা আৰু সেই জ্ঞান ফিৰি পালে। তাৰপিছত দুদিনমান হস্পিটেলত থকাৰ পিছত দেউতাক আৰু লৈ গৈ এই আশ্ৰমত, অশোক আশ্ৰমত ৰাখিলে। আৰু এই সময়ছোৱাত কিন্তু ৰাঙামা নিজে এই খোৱা লোৱাৰ ব্যৱস্থা সকলোখিনি নিজেই ৰান্ধি এই আমাৰ তেতিয়া ৰবীন্দ্ৰহঁতৰ হাতত দি দেউতাক শুশ্ৰূষা কৰাইছিলে। আৰু সেই তেনেকে এই ঠাকুৰৰ দয়াত দেউতা কিন্তু নতুন জীৱন প্ৰাপ্ত হৈছিলে। আৰু তেতিয়া পিছত জনা গৈছিলে যে সেই জ্বৰটো যিটো আগত কলা জ্বৰ বুলি কোৱা হয়, কলা মেলেৰিয়া জ্বৰ, যিটো কলাৰ জ্বৰ বুলি কোৱা হয় আমাৰ অসমত, আৰু সেইটো চেলিব্ৰেণ্ট মেলেৰিয়া বুলি কোৱা হয় একচুৱেলি। এতিয়া আমি বুজিছোঁ সেই চেলিব্ৰেণ্ট মেলেৰিয়া হ'লে কিন্তু আমি জানো এতিয়াও মানুহ 24 ঘণ্টাৰ ভিতৰত যদি প্ৰপাৰ ট্ৰিটমেণ্ট নাপায় তে মানুহজন কিন্তু বাচি নাথাকে। গতিকে ঠিক তেনেকুৱাকেও দেউতাৰ অৱস্থা একেই হৈছিলে। আৰু সেই চেলিব্ৰেণ্ট মেলেৰিয়া হোৱাৰ পিছতো ঠাকুৰৰ দয়াত বৰদাৰ আশীৰ্বাদত তেওঁলোকৰ সেই দেউতা কিন্তু পুনৰ জন্ম লাভ কৰিছিলে। গতিকে সেইটো এটা তেওঁৰ ঠাকুৰৰ পৰা আমি এটা বাস্তৱ আশীৰ্বাদ পাইছিলে দেউতাই। আৰু ঠিক তেনেকুৱাকে মোৰ দেউতা জেঠা যে সত্যনাথ দেৱ শৰ্মা আছিলে, তেখেতৰো এবাৰ খুব হাৰ্টৰ বেমাৰ হৈছিলে দেওঘৰ যোৱাৰ পিছত। তাতে হাৰ্টৰ বেমাৰ ইমান হ'লে যে হাৰ্টটো দেওঘৰ হস্পিটেলত দেখালে, ডক্টৰে নোৱাৰিলে তাত কেলকাতাত যাব দিলে। কেলকাতাতো দেখালে, কেলকাতাত 2-3খন হস্পিটেলত কাম নহয়, ডাঙৰ হাৰ্ট এজন স্পেচিয়েলিষ্টক দেখাব দিলে। তেতিয়া বৰদাৰ নিৰ্দেশতে গোটেইবিলাক হৈছিলে। বৰদাই সম্পূৰ্ণ চোৱা চিতা কৰিছিলে, কোনে কাক দেখাব। ঠাকুৰৰ আগত কৈছিলে, ঠাকুৰে যি হিচাপে কৈছে বৰদাই সেই হিচাপে কেলকাতাৰ গুৰু ভাইবিলাকক নিৰ্দেশ দিছিলে আৰু তেনেকুৱাকে ট্ৰিটমেণ্ট কৰিছিলে। তেতিয়া লাষ্টত গৈ যেতিয়া অপাৰেশ্যন নকৰিলেও কোনো ৰাস্তা নাই বুলি ডক্টৰে জনাই দিলে, তেওঁ বৰদাক জনালে, বৰদাই ঠাকুৰক ক'লে। তেতিয়া অপাৰেশ্যন কৰাৰ কথাই ক'লে। আৰু তেতিয়া সেই নিৰ্দেশমতে ডক্টৰে যেতিয়া অপাৰেশ্যন কৰে, অপাৰেশ্যন থিয়েটাৰৰ সময়ত কিন্তু ডক্টৰে আগতে কৈ দিছে যে যিটো কণ্ডিশ্যন হৈছিলে হাৰ্টৰ, তাত বাচাৰ কোনো ৰাস্তা নাই, মানে 99.9% মানুহে তাত ডেথ হয়। তেতিয়া তথাপি অপাৰেশ্যন কৰিব দিলে ঠাকুৰে। তেতিয়া অপাৰেশ্যন যেতিয়া কৰে, সেই সময়ত কিছু সময় অপাৰেশ্যন কৰাৰ পিছত সেই ডক্টৰে পিছত যিটো জনাইছিলে সেই সম্বন্ধে দেউতাৰ সৈতে কোৱা মতে ডক্টৰে তেতিয়া কিছু সময় অপাৰেশ্যন কৰাৰ পিছত জেঠাৰ কিন্তু ঢুকাই গৈছিল। তেতিয়া কোনো চেঞ্জ নাই ইয়াৰ শৰীৰত। তেনেকুৱা অৱস্থাত কিছু সময় থকাৰ পিছততো যেতিয়া কোনো চেঞ্জ নাই, তাৰপিছত দেখে যে হঠাৎ আৰু চেঞ্জ আহিলে। আৰু চেঞ্জ অহাৰ পিছত আৰু বাকী অপাৰেশ্যনৰ কামটো তাৰ পিছতহে কৰিলে। প্ৰায় 45 মিনিট পিছত আৰু নেক্সট অপাৰেশ্যনটো ষ্টাৰ্ট কৰিলে। তাৰপিছত লাহে লাহে জেঠাৰো ভাল হৈ গ'ল। ভাল হৈ যোৱাৰ পিছত আৰু সুস্থ হৈ আহিলে। তেতিয়া কিন্তু এই বৰদাই কৈছিলে যে এইটো পুনৰ জন্ম লাভ কৰিলে ঠাকুৰৰ দয়াত। গতিকে সেই দেউতাও জেঠাও যে একদম নিশ্চিত মৃত্যু হৈছিলে, তাৰ পৰাও কিন্তু তেওঁক আৰু নতুনকৈ ফিৰাই আনি দিলে। আৰু তাৰপিছত বহু বছৰ ঠাকুৰৰ কাম কৰিলে। তাৰপিছত জেঠা ঢুকালে। গতিকে মোৰ দেউতা, জেঠা এওঁলোকক কিন্তু একদম নিশ্চিত মৃত্যুৰ পিছতো ঠাকুৰৰ বিশেষ দয়াতে আৰু নতুনকৈ জীৱন লাভ কৰিলে। গতিকে এনেকুৱা সৰু ডাঙৰ আমি বহুত ঠাকুৰৰ দয়া
এতিয়া আমাৰ বাবা পূজ্যপাত আচাৰ্যদেৱৰ আশীৰ্বাদ দয়া আৰু বাবাইদেউৰো বহুত আশীৰ্বাদ দয়া আমি পাই আছো, কিন্তু সেইবিলাক কিছুমান আমি অনুভৱ কৰোঁ, কিছুমানে অনুভৱ নকৰোঁ। সেইটো কিন্তু আমাৰ নিজস্ব ব্যক্তিগত অনুভূতিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু আমি ঠাকুৰক যদি খুব ভালদৰে নাম ধ্যান কৰা যায়, ঠাকুৰৰ যিখিনি কোৱা কথাখিনি আমি যদি পালন কৰি চলাৰ চেষ্টা কৰা যায়, তেনেহ'লে কিন্তু তেওঁলোকৰ দয়াবিলাক আমি অনুভৱ কৰিব পাৰোঁ। আৰু নহ'লে কিন্তু আমাৰ সেইবিলাক ফিলিংছ নহয়। গতিকে মই আৰু আপোনালোককতো বিশেষ আৰু কি ক'ম, গতিকে সময় একেবাৰে কম আৰু ঠিক ক'ব বিচাৰিলে ওলাই নাহে, কিন্তু অন্য সময়ত ওলাই আহে মাজে মাজে সেইবিলাক ভাৱ। গতিকে আপোনালোকক আৰু মই বেছি সময় নষ্ট নকৰোঁ। আজি এই সৎসংগত উপস্থিত সকলোকে মোৰ তৰফৰ পৰা ঠাকুৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সকলোৰে সাৰ্বিক মংগল কামনা কৰিছোঁ ঠাকুৰৰ ওচৰত, আৰু সকলোৱে যাতে ঠাকুৰক লৈ সকলোৱে যাতে আগবাঢ়ি যাব পাৰে, সকলোৰে যাতে ইচ্ছা পূৰণ হওক, এইখিনিয়ে মই কৈ ঠাকুৰৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় গুৰু দাদা। জয় গুৰু জয় গুৰু কীৰ্তিদা। জয় গুৰু। মই জানো আপুনি বহুত দৌৰাদৌৰিকে চেম্বাৰৰ পৰা আহি পেলাই হয়, আমাৰ এই অনলাইনত আপুনি কানেক্ট হৈছে। জাষ্ট মই আহি বুজিব পাৰিছো সোমাইছোঁ। মই বুজিব পাৰিছো আপোনাৰ মানে অৱস্থাটো। যা হওক, আপোনাৰ মুখত ঠাকুৰৰ দয়া, বৰদাৰ দয়াৰ গল্পবিলাক শুনি খুবেই ভাল লাগিল। আজি বহু দিনৰ পিছত হয়, আজি প্ৰিয়দাৰ কথাটো আমাৰ সদায় মনত পৰে। গুৱাহাটী মন্দিৰত থাকি তেখেতে যিখিনি ঠাকুৰৰ সেৱা কৰি গৈছে, আমাৰ সদায় আমি অভাৱ অনুভৱ কৰোঁ তেখেতৰ। হয়, আজি আপোনাৰ মুখত তেখেতৰ এই কথাবিলাক শুনি সঁচাকৈ খুব আনন্দ লাগিল আমাৰ। আগলৈ আপুনি আমাৰ মাজত আহিব, আহি পেলাই আপোনাৰ লগতে এনেকুৱা ধৰণৰ পুৰণা কিছু কথা আমাৰ মাজত পৰিৱেশন কৰিব বুলি আমি আশা থাকিল। নিশ্চয় সুযোগ পালে পৰম ক'ম আৰু তেনেকুৱাই যোগাযোগ হয়, চাই। ঠিক আছে। পৰম পিতাৰ আতুল চৰণত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ মংগল প্ৰাৰ্থনা কৰিছোঁ। জয় গুৰু। জয় গুৰু। আজি আমাৰ হাতত অলপ সময় আছে, তো আমাৰ মাজত এজন মানে ইনষ্টেণ্ট বক্তা এজন আছে। বহুদিন তেখেতৰ ইষ্ট প্ৰসংগ আমি শুনাৰ সুযোগ পোৱা নাছিলোঁ। মোৰ শ্ৰদ্ধাৰ হাৰাধন চৰকাৰ দা, যাজক পাঞ্জাধাৰী কৰ্মী তেখেত। মই হাৰাধন চৰকাৰ দাক 5-7 মিনিট সময় ইষ্ট প্ৰসংগ কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। জয় গুরু দাদা। জয় গুৰু। পরম প্রেমময় শ্রী শ্রী ঠাকুরের আতুল শ্রী চরণত শতকোটি প্রণাম। পরমারাধ্যা জগজ্জননী শ্রী শ্রী বরমার শ্রী চরণত শতকোটি প্রণাম। পরম পূজ্যপাদ শ্রী শ্রী বরদার শ্রী চরণত শতকোটি প্রণাম। আচার্যদেব পরম পূজ্যপাদ শ্রী শ্রী দাদার শ্রী চরণত শতকোটি প্রণাম। পূজ্যপাদ বাবাই দাদার শ্রী চরণত শতকোটি প্রণাম। পূজ্যপাদ গোবিন্দ দাদার শ্রী চরণত শতকোটি প্রণাম। আজি ভার্চুয়াল সৎসঙ্গত উপস্থিত মোর পরম শ্রদ্ধার পরম দয়াল শ্রী শ্রী ঠাকুর ভূত পাঞ্জাধারী সভাপতি ঋত্বিক যাজক ও দুর্য কর্মীবৃন্দ তথা মোর দাদা আর মাহকল প্রতি প্রত্যেককে মই যথাযথ স্থানত প্ৰণাম আৰু আনন্দিত জয়গুৰু জ্ঞাপন কৰিছো। আচলতে খুব স্নেহ মৰম কৰে আমাৰ শ্ৰদ্ধাৰ হিমাংশু দা, সেইকাৰণে তেখেতে দুই এষাৰ কথা কোৱাৰ কাৰণে মোক সুযোগ দিলে। পৰম পিতাৰ অশেষ কৃপা যে এনেকুৱা এটা মহতি অনুষ্ঠানত এনেকুৱা বিদগ্ধ পণ্ডিত বা ভক্ত মানুহ সকল উপস্থিত আছে। তেখেতৰ মাজত মানে কি কম, কথা এটাই যে আজি আমি বহুত দিন ধৰি
এই ভাৰ্চুৱেল সৎসংগ কৰি আছো। সৎসংগ কৰি কেতিয়াবা এই ভাৰ্চুৱেল সৎসংগৰ এনেকুৱা চাপ সৃষ্টি হয় যেন ভাগৰি যোৱা যেনেই লাগে। কিন্তু পৰমপিতাৰ অশেষ কৃপা, অনেকেই দায়িত্ব লৈছে, অনেকে মানে দায়িত্ব লৈ সুন্দৰভাৱে এই প্ৰভাতী সৎসংগ হওক বা ৰাতিৰ আমাৰ যি সৎসংগ, অনেকে দায়িত্ব লৈছে। এটা বৃহৎ পৰিৱেশ লৈ আমি আগুৱাই যাব পাৰিছো, ভাল লাগিছে। এই ভাগৰ চাগৰ এতিয়া নাই। কিন্তু কথা হ'ল, এটা মনত এটা প্ৰশ্ন উদয় হয় যে আমি প্ৰায় 2 বছৰে হ'ল এই ভাৰ্চুৱেল সৎসংগ আমি কৰি আছো। যেন এটা আমাৰ নেশা হৈ গৈছে। মানে বহু দাদাসকলৰ মুখত শুনিছো যে বহুতৰ কাৰণে এটা এন্টাৰটেইনমেন্ট হৈ উঠিছে নেকি। কথাটো হয় যে সৎসংগটো নুশুনিলে সৎসংগটো লগত যুক্ত নহলে আৰু ভাল নালাগে। কথাটো তো ঠিকেই। এই য'ত প্ৰিয় পৰমৰ গুণানুকীৰ্তন হয়, মানে গ্ৰন্থাদি পাঠ, ভজন, কীৰ্তন, ইষ্টালোচনা আমাক এটা নতুন এটা প্ৰেৰণা দি যায়, প্ৰত্যেক দিনেই দি যায়। কিন্তু আমি এই প্ৰেৰণা পুষ্ট হোৱাৰ লগত বাস্তৱ যিখিনি কৰ্ম, তাত আমি কিমানখিনি জঁপিয়াই পৰিছো, এইটো কিন্তু আমাৰ অলপ অনুধাৱন কৰাৰ বেপাৰ আহি পৰিছে। কাৰণ যে কৰাই কৰে বুলি এটা কথা আছে, কৰাই কৰি আমি দেখিছো বহু দাদাই, বহু ইষ্টকৰ্মী এই যে আচাৰ্যদেৱৰ যে ইচ্ছা, যিটো 3.5 কোটি দীক্ষাৰ কাৰণে জঁপিয়াই পৰিছে, মানে যিটো নীতি নিয়ম পৰিপালন কৰি কাম কৰিব লাগে তেনেকেই কৰি আছে। এনেকুৱা মাছ দীক্ষা দিয়া নাই, কিন্তু প্ৰতিদিনেই 2 জন, 4 জন, 5 জন, 10 জন কৰি দীক্ষা কিন্তু হৈ আছে। আৰু এনেকুৱা আমি দেখিছো এজনেও দীক্ষা দিয়া নাই, এনেকুৱাও আমি দেখিছো। আৰু মই এই মাত্ৰ মই ঘৰত আহি পাইছো। মই এটা ফিল্ডত গৈছিলো, যে দেখিছো তাতে এটা গাঁৱত এজনে ইষ্টভৃতি ৰাখিছিল, কিন্তু তাতে নাম্বাৰ অফ উপযোজনা কেন্দ্ৰ বহুত সৃষ্টি কৰিলে, কিন্তু কোনো এটা উপযোজনা কেন্দ্ৰ এক্টিভ নহয়। আৰু এনেকুৱা হৈছে, যিজন দাদাই প্ৰায় 60-70 ঘৰৰ ইষ্টভৃতি ৰাখিছিল, এতিয়া এই উপযোজনা কেন্দ্ৰবিলাক ভাগ কৰি দিয়াৰ পিছত যিবিলাক এক্টিভ হৈ উঠা নাই, তাতেও ইষ্টভৃতি বন্ধ, মানে নাম্বাৰ অফ ইষ্টভৃতি কমি গৈছে। তো মালিক আমাক কেনেকে উপযোজনা কেন্দ্ৰবিলাক আকৌ উজ্জীৱিত হৈ উঠিব, কেনেকে ইষ্টভৃতি যিসকলৰ মানে লেপছ হৈছে তেখেতসকলে কেনেকে ইষ্টভৃতি কৰিব, তেনেকুৱা আমাক চব নিয়ম নীতি আমাক বান্ধি দিছে। আমি খালি এতিয়া কৰাৰহে কথা। তো ভাৰ্চুৱেল সৎসংগ আমি কৰিম, কিন্তু বাস্তৱ বৰ্তমান যিখিনি কৰ্ম, এই উপযোজনা কেন্দ্ৰবিলাকৰ প্ৰতি আমি বিশেষ দৃষ্টি দিব লাগে। বাজাৰ ঘাট সামত সবকিছুতো এটা গতানুগতিকভাৱে চলিছেই চৰকাৰীভাৱে, কিন্তু এতিয়াও আমাৰ মন্দিৰ তন্দিৰ খোলা নাই। নাজানো কোনদিন খুলিব, মালিক জানে। সাৱধানতা আমাক অৱলম্বন কৰিবই দিছে। তথাপি এই যে আমি কিমানখিনি কি কৰিলে আমাৰ পৰিৱেশ ইষ্টমুখী হ'ব, মালিকৰ ইচ্ছা পূৰ্ণ হ'ব, সেইফালে বৰ্তমান বেছি নজৰ দিয়াটো এটা মই অনুভৱ কৰিছো। আৰু আপোনালোকে আছে আমাৰ ওপৰত, পৰমদয়াল শ্ৰী ঠাকুৰৰ কৰ্মীসকল, ঋত্বিক দাদাসকল, বিশিষ্ট দাদাসকল আছে। আপোনালোকে আমাক প্ৰেৰণা দিয়ক। প্ৰত্যেকটা জাগাত যোনে যেনেকে যি অৱস্থাত আছে, এই প্ৰত্যেকটা মানে উপযোজনা কেন্দ্ৰ যাতে আৰু এক্টিভ হৈ উঠে। যিখিনি হলে আচাৰ্যদেৱৰ ইচ্ছা বাস্তৱায়িত হ'ব, সেইখিনি কাম আমি কৰিব লাগে। এইটো মোৰ বেছি উপলব্ধি হৈছে।
সেইকাৰণে সময় হৈছে মই সকলোকে যিটো দেখিছো বৰ্তমান যিটো উপলব্ধি কৰিছো এইখিনি কথা মই কলো কাৰণ সময় সকলোৰ কাৰণেই সংকীৰ্ণ কাৰণ সময় ক'ত চবে নিজৰ কৰ্ম সংসাৰ ব্যস্ততাৰ মাজতে থাকে তাৰে মাজত অশেষ শ্ৰদ্ধা ভক্তি প্ৰেম বিশ্বাস ভালোবাসা যদি নাথাকে প্ৰিয় পৰমৰ কামত মানুহ জপিয়াই পৰিবই নোৱাৰে বা তাৰ দ্বাৰা কামো নহয় কাৰণ এই যে আমি যি ইষ্টকৰ্মৰ কথা কৈছো যি ইষ্টকৰ্মৰ প্ৰবাহ সৃষ্টি হৈছে এইটো শ্ৰদ্ধা ভক্তি বিশ্বাস ভাল পোৱা যদি নাথাকে আচাৰ্য অনুরতি যদি না থাকে আচার্যের প্রতি সক্রিয় দরদি না থাকে শ্রী বর্দা কৈছে শ্রেয় সন্দীপী চলন প্রত্যেকটা মানুষ জীবনত যদি শ্রেয় সন্দীপী চলন না থাকে তেনেহলে কেনেকে হব শ্রী বর্দা কতিপয় ভক্ত কৈ আছে আগে আপনি মুর্শিদাবাদ রামপাড়াতে একটা বাড়িতে গেলেন যে বাড়িটাতে আমরা অনেক দিন গিয়েছি কিন্তু সেই বাড়িতে অনেকেই ইষ্টভীতি করতো না এবং মানে ইষ্টমুখী ছিল না কিন্তু আপনার যেদিন পদার্পণ হলো সেই রাত্রি আপনি সেখানে যাপন করেছিলেন সেই রাত্রেই সেই বাড়ির সবাই মাছ মাংস ছেড়ে দিল আর বাড়ির সবাই ইষ্টভীতি করা আরম্ভ করলো এবং কিছুদিন পরে সেই বাড়িটাকে কেন্দ্র করে বহু মানুষ ইষ্টমুখী হয়ে উঠল শ্রী বর্দা কোলে যে না ওটা তোরা কীর্তন করেছিস ভজন কীর্তন করেছিস গিয়েছিস এটা তোদের জন্যই হয়েছে এটা আচার্যদেব শ্রী বর্দার বদান্যতা তেও কইছে কিন্তু এই যে শ্রী বর্দা যেটু কলে যে আমার শ্রেয় সন্দীপী চলন কারণ এই যে শ্রদ্ধা ভক্তি বিশ্বাস ভালোবাসা থাকা শ্রেয় সন্দীপী চলন মানুষ যত যাই থিয় হব যি পৰিৱেশত থাকিব তাক কেন্দ্ৰ কৰি পৰিৱেশ গঢ়ি উঠিব সেইকাৰণে দাদা মাসকল আহক আজি আমি শ্রদ্ধার শর্মাদার ইষ্ট প্রসঙ্গ শুনিলো এই আমার পরম সৌভাগ্য যে আমার সেই বিশিষ্ট কর্মী ভক্ত মানুষ আমি আমার জীবনত আমি পাইছিলো আজি তেখেতসকল আমার মাজত নাই শ্রদ্ধেয় প্ৰিয়নাথ দেৱ শৰ্মাদা মোক খুব মৰম কৰিছিল কিছুদিন মই গুৱাহাটী মন্দিৰত আছিলো প্ৰতিদিন মই দাদাক প্ৰেছাৰ মাপি দিছিলো বহু কথাই মানে মৌনতা অৱলম্বন কৰি চলিছিল দাদা কিন্তু মাঝে মাঝে দুই এষাৰ কথা যি কৈছিল সেই যেন আমাৰ জীৱনৰ চলাৰ পাথেয় হৈ মানে উঠিছিল এদিন শ্ৰদ্ধেয় নৱদাৰ লগত মই আছো এদিন ৰাতিপুৱা তেখেতে মানে জুই পুৱাই আছে তেখেতে এটা কথা হঠাৎ করে নিজে নিজেই কলে যে এই যে মানুহ ইষ্ট কর্ম কৰি কৰি হ্যাঁ জীবনত ভাল কর্ম কৰি কৰি তেওঁ বৈকুণ্ঠ পালে কিন্তু চিত্রগুপ্তর খাতাত দেখা গল জীবনত তেওঁ কোনোদিন এটা সামান্য এটা ভুল কৰিছিল শ্রদ্ধেয় প্ৰিয়নাথ দেৱ শৰ্মাদা কলে যে তাৰ এই সামান্য ভুলটোৰ কাৰণে আকৌ বেক টু পেভিলিয়ন সেই স্বৰ্গৰ পৰা আকৌ তাক মৰ্তত আহি কৰ্মফল কাটি তেতিয়া তাৰ উদ্ধাৰ হয় সেইকাৰণে আমাৰ চাল চলন আমাৰ জীৱন চলনাটো যদি অলপ ত্ৰুটি বিচ্যুতি থাকি যায় তথাপি কিন্তু আমি যিটো মুক্তি হ্যাঁ সেইটো কিন্তু আমি নাপাম সেইকাৰণে মানে কৰাটো আমাৰ যাতে পারফেক্ট হয় কৰাটোত যাতে আমাৰ মানে আমি তো ধৰক মানুহ তো আমাৰ ভুল ত্ৰুটি আছেই কিন্তু কৰি কৰি মানুহৰ ত্ৰুটি মুক্ত হয় দোষমুক্ত হয় দম্ভ দেশ দূৰ হয় ঠাকুরতো কৈছে জন্ম জন্মান্তরও লাগি যায় মানুহৰ সেইকাৰণে আহক যে এই যে আচার্যদেৱৰ ইচ্ছাক যদি আমি বাস্তবায়িত করার পণ লই তেওঁক খুশি করার পণ লই এই শ্রেয় সন্দীপী চলনের চিন্তা করি যদি আমি চলু হয়তো আমার হয়তো নহয় এইটো ধ্রুব সত্য কথা আমার জীবনের পরিবর্তন হব আমি নিজে সুন্দর হম আমি পরিবেশক সুন্দর করে তুলিব পারি মই আজি আৰু মানে আমার শ্রদ্ধা শর্মাদা মাঝে মাঝে মোক এনেকে মানে ইষ্ট প্ৰসংগ কৰাৰ সুযোগ কৰি দিয়ে কিন্তু নাজানো মই কি কওঁ কি নকওঁ কোৱাটোতো ডাঙৰ কথা নহয় কৰাটো ডাঙৰ কথা আসলে বহুত প্ৰেৰণা পাওঁ আপোনালোকৰ পৰা এইটো এনেকে আমাক প্ৰেৰণা পুষ্ট কৰি আমাক আগুৱাই লৈ যাওক প্ৰিয় পৰমক মাথাত লৈ যাতে আমি চলিব পাৰো সকলোৰে মংগল প্ৰাৰ্থনা কৰি কিবা যদি ভুল ত্ৰুটি কৈছো মোক ক্ষমা কৰিব ইয়াতে মই সামৰিছো
বন্দে পুরুষোত্তম, বন্দে পুরুষোত্তম। জয় গুরু। জয় গুৰু হাৰাধন সৰকাৰদা, খুব সুন্দৰকে আপুনি ইষ্টপ্ৰসংগ কৰিলে আৰু আমাৰ বৰ্তমান সময়ত আমাৰ যিখিনি কৰাৰ প্ৰয়োজন তাৰ ওপৰত আপুনি ৰেখাপাত কৰিলে। হাৰাধনদাৰ কথাৰ লগতে মিলাই পেলাই ময়ো ক'ব বিচাৰিছোঁ যে অহা নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা উপযোজনা কেন্দ্ৰসমূহৰ মাধ্যমত যিহেতুকে আমি ইষ্টবৃত্তি সংগ্ৰহ হ'ব। আজি বহুদিন ধৰি উপযোজনা কেন্দ্ৰসমূহ ইনএক্টিভ হৈ থকাৰ কাৰণে লগতে ইয়াত ইষ্টবৃত্তি জমা কৰা দাদা মাসকলৰ লগত সংযোগ বিচ্ছিন্ন হৈ থকাৰ কাৰণে আকৌ এই অভ্যাস গঢ়ি তুলিবলৈ আমি অলপ কষ্ট কৰিব লাগিব সকলোৱে। তো আমি 1 নৱেম্বৰৰ আগত আমাৰ ওচৰে পাজৰে থকা উপযোজনা কেন্দ্ৰসমূহত যিসকল দাদা আমাই ইষ্টবৃত্তি জমা কৰিছিল আগতে, তেখেতসকলক আমি সকলোৱে যোগাযোগ কৰিব লাগে, তেখেতসকলক জনাব লাগে আমাৰ এই উপযোজনা কাম আকৌ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব বুলি। জয় গুৰু। আজি আমাৰ সংগীতাঞ্জলি আৰু ইষ্টালোচনা অনুষ্ঠানৰ এইখিনিতে আমি সমাপ্তি ঘোষণা কৰিছোঁ। আমাৰ এই আজি অনুষ্ঠানত শংখধ্বনি দিয়া হিমাংশু কুমাৰ ৰয়দা, সত্যানুসৰণ প্ৰসংগ সত্যানুসৰণ পাঠ কৰা শ্ৰদ্ধাৰ ললিত দেদা, বিকাশ দাসদা চলাৰ সাথী পাঠ কৰিছিলে। তাৰপিছত সংগীত পৰিৱেশন কৰিলে আমাৰ মাজত শ্ৰদ্ধা ৰশ্মি গগৈমা, কেশৱ গৌতম চেত্ৰীদা আৰু পূৰ্ণিমা গগৈমা। আমি আপোনালোকৰ প্ৰত্যেকৰে পৰম প্ৰেমৰ শ্ৰী শ্ৰী ঠাকুৰৰ ওচৰত মংগল প্ৰাৰ্থনা জনাইছোঁ। শেষত ইষ্ট প্ৰসংগ কৰিলে আমাৰ বঙাইগাঁৱৰ পৰা শ্ৰদ্ধাৰ প্ৰীতি সুন্দৰ দেৱ শৰ্মা দা আৰু হাৰাধন সৰকাৰ দা মালিবাৰীৰ পৰা। আপোনালোক দুজনলৈকেও আমাৰ জয় গুৰু জনাইছোঁ। পৰম পিতাৰ ৰাতুল চৰণত আপোনালোকৰ মংগল প্ৰাৰ্থনা কৰিছোঁ। আমাৰ এই অনুষ্ঠানৰ ধ্বনি দিয়াৰ কাৰণে মই হাৰাধন সৰকাৰক অনুৰোধ জনাইছোঁ। হয়। বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুরুষোত্তমম, বন্দে পুৰুষোত্তমম। परम प्रेममय श्री श्री ठाकुर अनुकूल चंद्र जी की জয়, परम प्रेममय श्री श्री ठाकुर अनुकूल चंद्र जी की জয়, परम प्रेममय श्री श्री ठाकुर अनुकूल चंद्र जी की জয়, परम आराध्या जगत जननी श्री श्री बरमा की জয়, परम आराध्या जगत जननी श्री श्री बरमा की জয়, परम आराध्या जगत जननी श्री श्री बरमा की জয়, परम पूज्यपाद श्री श्री वरदा की জয়, परम पूज्यपाद श्री श्री वरदा की জয়, परम पूज्यपाद श्री श्री वरदा की জয়, परम पूज्यपाद आचार्य देव श्री श्री दादा की জয়, परम पूज्यपाद आचार्य देव श्री श्री दादा की জয়, परम पूज्यपाद आचार्य देव श्री श्री दादा की জয়, सत्संग की জয়,
सतसंग की जय सतसंग की जय वंदे पुरुषोत्तमं वंदे पुरुषोत्तमं वंदे आर्य पितृ वंदे आर्च वंदे मातृवर्गं वंदे मातृवर्ग वंदे अहं कृष्णदैवतं वंदे हम कृष्णदेवता वंदे पुरुषोत्तमं वंदे पुरुषोत्तमं वंदे पुरुषोत्तमं वंदे पुरुषोत्तम परम प्रेममय श्री श्री ठाकुर अनुकूल चंद्र जी की जय জয় जय गुरु জয় গুরু আরাধন দা জয় গুরু আজি আমাৰ সাগৰ দা বিশেষ অসুবিধাৰ কাৰণে থাকিব নোৱাৰিলে যাৰ কাৰণে মোকে পৰিচালনা কৰিব দিলে মোৰ তেনেকে অভ্যাস নাই আচলতে কিন্তু আমি মিছ কৰিছো আজি সাগৰ দাক আমাৰ খুব সুন্দৰ পৰিচালনা কৰে তেখেতে অহা সপ্তাহত আমি নিশ্চয় তেখেতক পাম জয় গুৰু जय गुरु जय गुरु জয় গুরু জয় গুরু জয় গুরু জয় গুরু সকলোকে জয় গুরু শ্ৰদ্ধা দাদা মহাশয় মণি জয় গুৰু জয় গুৰু শুনিলে জয় গুৰু জয় গুরু জয় গুৰু সকলো জয় গুৰু সকলো দাদা আৰু মাসকললৈ জয় গুৰু জনাইছো দাদা আৰু মাসকললৈ জয় গুৰু যাচিছো জয় গুৰু দাদা সকলোকে জয় গুৰু দিছো জয় গুৰু বৌ আকৌ গাব লাগিব আমাৰ তাতে ঠিক আছে ঠিক আছে একদম মানে তোক মানে একদম ডাঙৰ তাল বজাই গাব লাগিব হয় নি ঠিক আছে মালিকক লৈ দাদাক জয় গুৰু জয় গুৰু মৰমী বাইদেউ মই আপোনাক ফোন কৰি আছো পিছত হিমাংশু দা জয় গুৰু হ'ব জয় বুলি গুৰু কোৱা জয় গুৰু কলো হ'ব নাই শুনা নাই এতিয়াহে শুনিছো জয় গুৰু ৰাখিলো জয় গুৰু জয় গুরু জয় গুরু কেশৱ জয় গুৰু জয় গুৰু সকলোকে জয় গুৰু জয় গুৰু দাদা জয় গুৰু জয় গুৰু জয় গুৰু জয় গুৰু দাদু জয় গুৰু জয় গুৰু
জয় গুৰু